কমাৰ্চিয়েলি ভাইবলটো ছেকেণ্ডেৰী হ'ব আপোনাৰ প্ৰথম লাগিব ইণ্টাৰেষ্টটো মই বুজি পাইছেনে ইণ্টাৰেষ্টটো তোমাৰ আছে নে নাই সেই ফিল্ডটোত যদি ইণ্টাৰেষ্ট নোহোৱা কাম এটা কৰি থাকোঁ সেইটো লাভ নাই কোনোবাই এতিয়া আৰ্ট কৰি ভাল পায় ছাপ'জ এক্সাম্পল এটা তেওঁ আৰ্ট গেলেৰী কৰি বা ডাঙৰ তেওঁ এটা বিজনেছ কৰিব পাৰে ভাল আজিকালি বহুত ভাল ভাল আৰ্ট কিনা নিজৰ ঘৰত লগোৱা বহুত মানুহ আছে এটা চিম্পল এক্সাম্পল দিছোঁ বহুত ধৰণৰ কথা আছে এতিয়া এগ্ৰিকালচাৰত খেতি কৰি মানুহে অসম গৌৰৱ বঁটা পাইছে শিৱসাগৰৰ পৰা এজন ল'ৰাই ভাল তেওঁ যথেষ্ট নাম কৰিছে তেওঁ বস্তু ইউৰোপলৈ ইম্পৰ্ট কৰিছে সেইবিলাক ল'ৰাক লৈ আমি প্ৰাউড কৰোঁ কিন্তু কৰিছে এগ্ৰিকালচাৰ কিন্তু লাৰ্জ ছেক্টৰত কৰিছে মাৰ্কেটটো অকণমান ষ্টাডি কৰিব লাগে কি চলি আছে কি চলিব ইয়াৰ আউটপুট কি হ'ব আউটকাম কি হ'ব মানে আৰু এনেকুৱা টাইপৰ শ্ব'বিলাক চাব লাগে মানে চাৰ্ক টেংক হওক বা কিবা বহুত ইনস্পায়াৰ মই নিজে ডেইলি ভাত খাওঁতে চাৰ্ক টেংক ৰিপিট এপিছ'ড চাই থাকোঁ কিবা আৰু শিকিব পাৰ্টনাৰশ্বিপ যেতিয়া কৰিছ মানুহে কিবা পাৰ্টনাৰশ্বিপত ভয় কৰে দেই এতিয়াও আছে মাইণ্ডছেটটো মই আজি ক্লিয়াৰ কৰি দিছোঁ পাৰ্টনাৰশ্বিপ এনেকুৱা এটা বস্তু দেউতাই কৈছিলে এহাল গিৰিয়েক ঘৈণীয়েকৰ দিছিলে গিৰিয়েক ঘৈণীয়েক যেনেকৈ সদায় লগতে থাকিব লাগিব থোটা মোটাও লাগিব এনেকুৱা নহয় যে সদায় চব কথা মিলিব তাৰ মোৰ চব কথা সদায় মিলিব এইটো নহয় মোৰ কথাও তাৰ সদায় ভাল নালাগিবও পাৰে কিন্তু সেইটো আণ্ডাৰষ্টেণ্ডিং গিৰিয়েক ঘৈণীয়েকে যেনেকৈ সদায় মৰম ভাল পোৱাৰ মাজত আণ্ডাৰষ্টেণ্ডিং এটা থাকে কেতিয়াবা থোটা মোজা লাগে আমাৰ মা দেউতাৰ মাজতো লাগে চবৰে লাগে তো পাৰ্টনাৰশ্বিপ বস্তুটো একজেক্টলি গিৰিয়েক ঘৈণীয়েকৰ নিচিনা সদায় মানে সেইটো আণ্ডাৰষ্টেণ্ডিং সদায় থাকিব লাগিব তেতিয়াহে এইটো ছাকচেছফুল হ'ব হেল্ল' জান্তিক কি খবৰ সকলোৱে আশা কৰিছোঁ সকলো ভালেই আছে আমি প্ৰায় 2 মাহৰ পাছত আজি আহি ষ্টুডিঅ' মজিয়াত উপস্থিত হৈছোঁহি আৰু মই বহুত দিনৰ পৰা অলপ অকলেই ফিল কৰি আছিলোঁ তো এজন সংগী বিচাৰি ফুৰিছিলোঁ অৱশেষত মই এজন নিজৰ পুৰণা বন্ধু বিষ্ণুজ্যোতি সন্দিকৈক আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিষ্ণু কোৱা অকণমান সহায় চহায় কৰিবা মোক আছোঁ আৰু আজি মই বহুত দুজন পুৰণা ফ্ৰেণ্ড আমি প্ৰায় 2015 মানৰ পৰা চিনাকি হয় 2017ত তেওঁলোকে এটা কোম্পানী ফৰ্ম কৰিলে আৰু তাৰপিছত তেওঁলোক অকণমান দামী মানুহ হৈ গ'ল আৰু মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ সিহঁতক মতাটো এতিয়া মই তেওঁলোকক তুমি বুলিয়ে ক'ম যিহেতু মোৰ লগৰে হয় মোৰ লগত আজি আছে দুজন উদ্যোগী যুৱ উদ্যোগী তেওঁলোকৰ নাম হৈছে মাধুৰ্য প্ৰতিম ভৰদ্বাজ আৰু জয়ন্ত গোস্বামী কি খবৰ আপোনালোকৰ বহুত দিনৰ মূৰত বহুত দিনৰ পাছত কিমান 1-1.5 বছৰ 2 বছৰৰ ওচৰা-ওচৰি হৈ গৈছে চাগে তোমাৰ ষ্টুডিঅ'ৰ কথা শুনি থাকোঁ কিন্তু আজি অৱশেষত আজি দৰ্শন দিলাহি মোৰ সৌভাগ্য আমাৰো সৌভাগ্য আমি চাইও থাকোঁ ভাল লাগে থেংক ইউ ট্ৰাই কৰি আছোঁ কৰিবলৈ আৰু মানুহেও মৰম দি আছে এতিয়া আগবঢ়াই নি আছোঁ আৰু আমি প্ৰায় 2 মাহমানৰ আগত এটা লাষ্ট যিটো এপিছ'ড কৰিছিলোঁ এজন আইডিয়ান আহিছিলে তো তেখেতৰ এটা কোম্পানী আছিলে মই নামটো অকণ পাহৰি গৈছোঁ কিবা মেথছ আছিলে আইচ' মেথছ আছিলে তো তেওঁ কি এণ্টাৰপ্ৰেনাৰ আছিলে উদ্যোগী আছিলে তো তেখেতে কোম্পানী যেতিয়া বনাইছিলে মানে আমি তেওঁলোকৰ যিটো কোম্পানী সেইটো মানে আমি কথা পাতিলোঁ কিন্তু যোৱাৰ পাছত আমি কিছুমান বস্তু থাকি গ'ল মানে তেওঁ অকণমান বস্তুটো মানে বহলকৈ নক'লে যে কোম্পানীতে কেনেকৈ ফৰ্ম কৰিব লাগে আমাৰ মানে থাকে ন অসমীয়া ল'ৰাসকলে এতিয়া নতুনকৈ বিজনেছ মানে দোকান চোকান ষ্টাৰ্ট কৰিছে ঠিক আছে সেইটো বহুত ভাল কথা আমি আগতে ধৰি লওক তেনেকৈ মাৰোৱাৰী বিহাৰী তেওঁলোকে বেছি আধিপত্য আছিলে মানে তো এতিয়া বৰ্তমানৰ অসমীয়া ল'ৰাসকল আগবাঢ়ি আহিছে আৰু যথেষ্ট বেলেগ বেলেগ ধৰণৰ কাম কৰি আছে মানে কিন্তু এই কোম্পানী যিটো মানে এনেকুৱা লাগে যে বৰ ডাঙৰ এটা বস্তু হয় এইটো আইডিয়াটো কেনেকৈ আহিলে ফাৰ্ষ্ট মানে কোম্পানী খুলিম দিয়া মই এতিয়া মানে চোৱা কোম্পানী বস্তুটো ইমান আমাৰ এইটো মাইণ্ডছেট ইমান ডাঙৰ বস্তুও নহয় যদি আমি চেষ্টা কৰোঁ টাইমত বা প্লেনিংবিলাক প্ৰপাৰ কৰোঁ তো তেতিয়া সেইটো আমি অন দ্য টাইম আমি কৰিব পাৰোঁ এইটো সেই মানুহ যেতিয়া ডাঙৰ হৈ গৈ মানে এইটো চবেই কয় ডাইলগটো এইটো ইমান ডাঙৰ বস্তু নহয় আমি এনেকৈ পঢ়িছিলোঁ 20 ঘণ্টা পঢ়িছিলোঁ কিন্তু একদম চিম্পুলকৈ যদি মানে বুজোৱা হয় তেতিয়া আমাৰ কাৰণে সুবিধাজনক হয় চিম্পুল মানে চোৱা হৈছে ষ্টাৰ্টিঙত প্ৰথম তোমাৰ কি হয় প্ৰপাৰ প্লেনিংটো লাগে ঠিক আছে আমি যেতিয়া ইঞ্জিনিয়াৰিং কৰি আছিলোঁ আমি প্ৰথম জেইচিত একেলগে পঢ়িলোঁ মই জয়ন্তই তাৰপিছত যেতিয়া জয়ন্তক কওঁ মই যে আমি যদি কিবা এটা কৰিব পাৰিলোঁ হয় কেম্পাছিংবিলাক যেতিয়া আহে জেইচিত তেতিয়া আমি ভাবোঁ আমি যদি কেম্পাছিং কৰিব আহিব পাৰিলোঁ হয় তেতিয়া জয়ন্তই কয় আমি আহিম দে তেতিয়া আমি হাঁহি মাৰি উৰুৱাই দিওঁ ক'তনো পাৰিম এনেকুৱা আমি আৰু অসমীয়া ল'ৰা আমাৰ কোনো ফেমিলিত তেনেকুৱা বিজনেছ বেকগ্ৰাউণ্ড নাই তাৰো নাই মোৰো নাই তাৰপিছতে মই ইঞ্জিনিয়াৰিং কৰি ওলাই আহি এইচিত আহিলোঁ এমটেক কৰিব আহিলোঁ সি গ'ল জব কৰিবলৈ তেতিয়া আমি কণ্টেক্টত মানে আমি থাকোঁ কিবা এটা কৰোঁ ই ক'লে মই অলপ সৰুকৈ কাম কেইটামান কৰোঁ তই যদি পঢ়াৰ মাজতে পাৰ মোৰ লগত আহ তাৰপিছত এই আমি কোম্পানী দুটামানত সৰুকৈ কাম ষ্টাৰ্ট কৰিলে জয়ন্তই ময়ো আহি তাৰ লগত জইন কৰিলোঁ তেতিয়া আমি কোম্পানী ফৰ্মেশ্যন কৰা নাছিলোঁ তাৰপিছত কোম্পানী ফৰ্মেশ্যন কৰোঁতে মই যেতিয়া এইচিৰ পৰা ওলালোঁ 2017 জুলাই তেতিয়া ফাইনেল প্ৰেজেণ্টেশ্যন দিলোঁ তেতিয়া জয়ন্তক মই ফোন কৰিছোঁ টু বি প্ৰিচাইজ 21 জুলাই 2017 জয়ন্তক কৈছোঁ যে হৈ গ'ল বহুত দিন এনেকৈ কৰিলোঁ এতিয়া চাকৰি নকৰোঁ বিজনেছ কৰিম কোম্পানী খুলিম জয়ন্তই কৈছে মইতো আছোঁৱেই তইহে ৰৈ আছিলি তো জয়ন্তক মাতিলোঁ তাৰপিছতে আমি ষ্টাৰ্ট কৰিছোঁ আৰু তোমাৰ ষ্টাৰ্ট কৰাৰ প্ৰথম প্ৰচেছখিনি হ'ল তোমাৰ ডকুমেণ্টছখিনি প্ৰপাৰ লাগিব ডকুমেণ্টছ লগাৰ লগে লগে মই কোম্পানীটোৰ নাম কৈছিলোঁ
ষ্টোনেজটোৰ মানে এটা তোমাৰ হিষ্ট্ৰী আছে ষ্টোনেজ মানে আমাৰ এটা ইঞ্জিনিয়াৰিং টাৰ্মেই হয় মানে সেইটো আমি ইঞ্জিনিয়াৰিং কিতাপবিলাকৰ মাজত ৱৰ্ড ইউজ হয় আমাৰ জিঅ'লজিকেল টাৰ্ম হয় সেইটো ইউজ কৰি আমি বনাইছিলোঁ তাৰপিছতে আমি যেতিয়া ষ্টাৰ্ট কৰোঁ যে জয়ন্তক মাতিলোঁ আমি এটা নাম দিব লাগিব নামটো দিলোঁ ষ্টোনেজ তাৰপিছত এতিয়া কৰোঁ কি লাগে গুগলত চাৰ্চ মাৰিছোঁ যে প্ৰথম লাগিব পেন কাৰ্ড এখন লাগিব এটা অফিচ দেখাব লাগিব নহ'লে বেংক একাউণ্ট খুলি নিদিয়ে বেংকৰ ওচৰত গ'লোঁ বেংকলৈ তোমালোকৰ অফিচ ক'ত তেতিয়াতো আমি পঢ়ি ওলাইছোঁ ক'ৰ পৰা অফিচ অলপ তাৰপিছত আমি সৰুকৈ ৰুম এটা ভাড়াত ল'লোঁ ৰুম এটা ভাড়াত লৈ পেলাই আমি প্ৰথম ডকুমেণ্টছ বনাওঁতে তোমাৰ বিশ্বাস কৰা আমাৰ 6-8 মাহ পাৰ হৈ গৈছে বহুত দৌৰিব লাগে ইমান আইডিয়াও নাথাকে কি লাগে এই ডকুমেণ্টেশ্যনৰ গোটেই প্ৰচেছটো অকণমান হেৰি নেকি মানে ক্ৰিটিকেল নেকি বা আইডিয়া নাথাকিলে ঘূৰাই থাকে ষ্টেপ বাই ষ্টেপ যদি কওঁ ধৰি লোৱা আমাৰ প্ৰথমতে কি লাগে এটা মানে এড্ৰেছ লাগিব একাউণ্ট লাগিব বা ট্ৰেড লাইচেঞ্চ লাগিব কি লাগে একেবাৰে প্ৰথম নামটো লাগিব নামটো লগাৰ পিছত লাগিব আপোনাৰ পেন কাৰ্ডখন বনাব লাগিব পেন কাৰ্ড লগাৰ লগে লগে আপুনি এটা অফিচ এড্ৰেছ লাগিব অফিচ এড্ৰেছৰ আপোনাৰ যোনটো আমি বিজনেছৰ নাম দিলোঁ সেইটোৰ এগেইনষ্টত এটা এগ্ৰিমেণ্ট মানে পাৰ্টনাৰশ্বিপ ডিড লাগিব কোম্পানীও বিভিন্ন টাইপৰ আছে এতিয়া আছে আপুনি যে ছিংগল পাৰ্চন কোম্পানী সেইটো হ'ল আপোনাৰ প্ৰপাইটাৰশ্বিপ এতিয়া আমাৰ দুজনৰ পাৰ্টনাৰশ্বিপটো হ'ল আমি পিছলৈ প্ৰাইভেট লিমিটেডলৈ সেইটো আপগ্ৰেড কৰি দিলোঁ তাৰপিছত আছে আপোনাৰ LLP লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ তো বিভিন্ন ফৰ্ম আছে তো আপুনি যি ফৰ্মত কৰে সেইটো ফৰ্মত আপুনি প্ৰথমতে এখন ডকুমেণ্টছ বনাই ল'ব লাগিব ট্ৰেড লাইচেঞ্চ লাগিব ট্ৰেড লাইচেঞ্চ লগাৰ পিছত আপোনাৰ মেইন বস্তু লাগিব লেবাৰ লাইচেঞ্চ সেইটো আপুনি লেবাৰ অফিচৰ পৰা উলিয়াব লাগিব এই আমাৰ উলুবাৰীত আছে এক্সেক্টলি উলুবাৰীত আছে লেবাৰ অফিচৰ পৰা আপুনি লেবাৰ লাইচেঞ্চ উলিয়াব লাগিব সেইটো নোহোৱাকৈ আপুনি একো কাম কৰিব নোৱাৰে সেইখিনি কাম কৰোঁতে আপোনাৰ 6 মান্থছমান পাৰ হৈ যায় তাৰপিছত অফিচ এটা আপুনি পটককৈ ওলাই এইটো ভাড়াত ল'ব নোৱাৰে বহুতখিনি পইচা কথা থাকে আপোনাৰ টোকেন মানিয়ে বহুত বিচাৰে গতিকে আমি সৰুকৈ এটা অফিচ ল'লোঁ প্ৰথম লংকেশ্বৰত এটা অফিচ ল'লোঁ সৰুকৈ এটা ৰুমৰ অফিচ এটা ল'লোঁ তাৰপিছতে আমি ডকুমেণ্টছখিনি বনাওঁতে আমাৰ প্ৰায় 2018 ফেব্ৰুৱাৰীমান পালেগৈ তেতিয়া আমি কামবিলাক পোৱা নাই ৰাতি মানে আমি কি কৰোঁ আমি এতিয়া ডিছকাছ কৰোঁ কি হ'ব এতিয়া ঘৰততো ক'লোঁ বিজনেছ কৰিম বুলি এতিয়া কি কৰোঁ জয়ন্ত কয় ৰহ কিবা এটা হ'ব তেতিয়া আমি কি কৰিছিলোঁ আমাৰ কনচালটেঞ্চি হয় আৰু মই যিহেতু জব কৰিলোঁ মোৰ অলপ আইডিয়া হ'ল কনষ্ট্ৰাকশ্যন কেনেকৈ হয় কি হয় ঠিক আছে তো তেতিয়া আমি কৰিলোঁ কি আমি দুটামান হেৰি কাম ল'লোঁ বিল বনোৱা কিবা কৰা তেনেকৈ কাম ল'লোঁ তো তেনেকৈ অলপ পইচা আহিলে তো পইচা অহাৰ পিছত আমি লাহে লাহে কনষ্ট্ৰাকশ্যন এষ্টিমেট বনাব লাগে বিল বনাব লাগে গভৰ্ণমেণ্টৰ কণ্ট্ৰেক্টৰবিলাকৰ তেনেকুৱা আৰু তো তেনেকৈ ষ্টাৰ্ট হ'ল তেনেকৈ চলি গ'ল আৰু চ' আমি অডিয়েঞ্চক আমি একেবাৰে ক্লিয়াৰ কৰি দিওঁ যে ষ্টোনেজ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড চ' এই কনষ্ট্ৰাকশ্যন আমি মানে কনষ্ট্ৰাকশ্যন বুলি ক'লে কোম্পানী বুলি গম পাওঁ যে ঘৰ বনায় মানে বিল্ডিংছ বনায় আমাৰ ধাৰণাটো সেইটোৱে থাকে মই গম পোৱা নাছিলোঁ যে বিল বা এনেকুৱা ধৰণৰ কাম আমাৰ ষ্টাৰ্টিং বিল্ডিঙৰ পৰা নাছিল আচ্ছা আমাৰ ইণ্ডাষ্ট্ৰি ৰিলেটেড হয় ষ্টাৰ্টিঙত ঠিক আছে আমি ইণ্ডাষ্ট্ৰিবিলাকৰ কিছুমানৰ কাম পালোঁ কিছুমানৰ কণ্টেক্ট আহি গ'ল জব কৰোঁতে তো তেনেকৈ ইণ্ডাষ্ট্ৰিবিলাকত কেইটামান কাম পালোঁ তো কাম হ'ল ইণ্ডাষ্ট্ৰিবিলাক এটাৰ লগত এটা তেনেকৈ চিনাকি হ'ল তো তেনেকৈ কাম কৰি থাকিলোঁ কাম কৰাৰ পিছত এতিয়া লাহে লাহে গম পালোঁ যে ৰেচিডেঞ্চিয়েল বিল্ডিঙৰ প্ৰজেক্টটো বহুত ডাঙৰ মাৰ্কেট বহুত ডাঙৰ মাৰ্কেট এৰাউণ্ড 3,000-4,000 crore তেনেকুৱা অসমত বহুত ডাঙৰ মাৰ্কেট তো এইটো মানে ৰাইজ হৈ গৈ আছে আৰু বাঢ়িবই আপোনাৰ আজিকালি ঘৰ এটা বনালে অকল ঘৰটো নবনায় মানুহ ধুনীয়াকৈ ইণ্টেৰিয়ৰ বনায় বিভিন্ন ইণ্টেৰিয়ৰ আপোনাৰ আজিকালি ঢেৰ খুলিছে আপোনাৰ শ্ব'ৰুমে ইণ্টেৰিয়ৰ আজিকালি গুৱাহাটীত আপুনি বিচাৰিলে ভাল শ্ব'ৰুম 15-20টা হ'ব আজিকালি নৰ্মেল ঘৰ কোনেও নবনায় নৰ্মেল ভালকৈ বনায় চব ডুপ্লেক্স লাগে আপোনাৰ ইণ্টেৰিয়ৰ বহুত কাম কৰে ধুনীয়া কৰে বহুত টকা ইণ্টেৰিয়ৰ কৰে 50 lakhs আৰামছে ইণ্টেৰিয়ৰ হৈ 50-60 লাখ কৰলৈকে ইণ্টেৰিয়ৰ কৰা মানুহ আছে মানে সেইটো কিমান ডাঙৰ ঘৰ এটাৰ কাৰণে 3 BHK ঘৰটো আপোনাৰ 50 লাখ টকা মানুহ খৰচ কৰে ইণ্টেৰিয়ৰ আৰামছে খৰচ কৰে ইণ্টেৰিয়ৰ খৰচ কৰে মানে সেইটো আমি আজিৰ ডেটত মানে ডেটাটো ট্ৰাষ্ট কৰিব দিগদাৰ হৈ যায় কিন্তু টু বি অনেষ্ট এইটো হয় কৰে মানে মানুহে এপ্ৰ'চ কৰে আৰু এইটো অকল মানে আৰ্বান এৰিয়াতে হৈছে যে এনেকুৱা নহয় ৰুৰেল আপোনাৰ এনেকুৱা আমাৰ ক্লায়েণ্টৰ ফোন আহে আপোনাৰ তেজপুৰৰ ছাইডৰ একদম তামোলবাৰী একদম ভিতৰৰ বাগান য'ত আপোনাৰ ৰাস্তাত গাড়ীও নাযায় তেনেকুৱা পৰা মানুহে ঘৰ আছাম টাইপ বনাব কিন্তু তাৰ পৰাও তেওঁলোকৰ মানে ৰিকুৱেষ্ট আহে যে আপোনালোকে আহি কৰক কাৰণ মানে কি হয় ঘৰখন ঘৰৰ বোলে যিটো আৱেগ সেইটো বৰ আচৰিত ধৰণৰ আৱেগ মানে তুমি যিমানেই দিনটো কষ্ট নকৰিলা যিমানেই যি মানে হাৰিলা জিকিলা বাহিৰলৈ ঘৰ তুমি সোমাই গ'লা সেইটো কমফৰ্ট জোন আৰু তাত সোমাই গৈছা আৰাম কৰিছা সেই মানুহে বিচাৰে যে এখন মানে ধুনীয়া সংসাৰ এখন ধুনীয়া ঘৰ এখনৰ চাৰিওফালে মাজত আজিকালি মানুহবোৰ সজাগ হৈছে তো আজিকালি নৰ্মেল মিস্ত্ৰী দ্বাৰা নকৰে কামবোৰ তো হয় ইঞ্জিনিয়াৰ হায়াৰ কৰে নহ'লে আমাৰ দ্বাৰা কিছুমান ইণ্টাৰেষ্টিং কথা এইখিনি মই কওঁ দেই মানে আমাৰ মা দেউতাহঁতে যেতিয়া ঘৰ বনাইছিলে তেতিয়া আজি বহুত বছৰ আগৰ কথা আৰু মানে বহুত নহয় কিন্তু যথেষ্ট হ'ল আৰু তেতিয়া মানে এই কনচেপ্টটো নাছিলে যে নিজৰ ঘৰটো কাৰোবাক কণ্ট্ৰেক্ট দিব
সেই কনচেপ্ট নাছিলে তেতিয়া কি হয় নিজেই মিস্ত্ৰী ফিক্স কৰে আৰু নিজে ঘৰটো বনায় তো আমি সেই ঘৰটো ধৰা জোখপুত লোৱাৰ পৰা দেখিছোঁ আৰু দেউতাহঁতে ধৰি ৰচি ইফালে টনাটনি কৰি তেতিয়া সজাগতাটো কম আছিলে আৰু ইঞ্জিনিয়াৰো নাছিলে ধৰা এইটো মই কৈ আছোঁ তোমাৰ 2000 নহয় 2001 এনেকুৱা সময়ৰ কথা আৰু তো কি হ'ল এচুৱা ঘৰ বনাই যোৱাৰ পিছত মানে এটা এক্সটেনশ্যন কৰিবলগীয়া আছিলে সেই এক্সটেনশ্যনটো কৰোঁতে কি হ'ল গোটেই বেকা হৈ থাকিলে এতিয়া মানে আমাৰ পাকঘৰটো বেকা কোনোবা এটা চুক বেকা কিবা এটা বেকা তো সেইটো কাৰণে মানে ধৰা এতিয়া সেই সজাগতাটো যিহেতু আহিছে গাঁৱৰ ভিতৰতো বৰ ধুনীয়া ধুনীয়া ঘৰবোৰ দেখিবলৈ পোৱা যায় ভাল বনাই আজিকালি বনাই আপুনি চবেই ভালকৈ বনাব বিচাৰে ভাল বনায় কিন্তু এতিয়া মই লগৰ বুলি কৈছোঁ হা এতিয়া মই যদি ঘৰ এটা বনাওঁ মই ঘৰৰ কোনোবা পুৰণা আলি মিস্ত্ৰী ঠিক আছে দুটামান কণ্টেক্টৰ দি ময়ো ঘৰটো বনাব পাৰোঁ মই লাগি থাকিম তোমালোকৰ লগত কৰিব লাগিলে ধৰি লওক যদি মোৰ ফ্ৰেণ্ড নহ'লহেঁতেন তোমালোকে মই তোমালোকক কিয় দিলোহেঁতেন কাৰণ মই সিহঁতক মই চাই থাকিব পাৰিম সিহঁতে অকণমান ক'ৰবাত মই টানিবও পাৰিম ঠিক আছে তোমালোকে মোক এটা ফিক্স দিলা পইচা আৰু মোৰ ইমান আইডিয়াও নাই যে এইটো ঘৰটোত ইমান পইচা লাগিব নালাগে আমি যিটো পঢ়িলোঁ 4 বছৰে সেইটো আলি মিস্ত্ৰী বা মিস্ত্ৰী যোন হয় সিহঁতেও নাজানিব ন কোনটো কেনেকৈ প্ৰপাৰ কিউৰিং কৰিব লাগে কেনেকৈ তলৰ পৰা উঠাই আনিব লাগে কেনেকৈ এলাইনমেণ্ট মিলাব লাগে সেইবোৰতো মিস্ত্ৰী ডাইৰেক্ট নোৱাৰে ৰেচিঅ'টো কি হ'ল কিমান ৰেচিঅ'ত বনাব সেইটো কাৰণে আগৰ ঘৰবোৰত প্ৰায় ৱাল ফাটা ক্ৰেক হয় ফ্ল'ৰ সোমাই যোৱা এনেকুৱা প্ৰব্লেমবোৰ আছিলে বাৰু আমি ক্ৰেক নোহোৱাৰ কাৰণে এটা দিওঁ ন জইণ্ট কৈছোঁ আমাৰ কাম চালে গম পাব আমি ক্ৰেক নহ'বৰ কাৰণে আমি চিকেন মেচ ইউজ কৰোঁ যিবিলাক জইণ্ট থাকে জইণ্টবিলাক চিকেন মেচ ইউজ কৰোঁ মানে সেইটো আমাক এতিয়া অকণমান হেৰিকৈ ক'ব লাগিব বুজাই ক'ব লাগিব জইণ্ট বুজাই দিয়ে মানে আমি চোৱা আমি কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত মানে পুৰা লেমেন আৰু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো নাযাওঁ ই যাব পাৰে সেইটো চাইডতো মোৰ নাই একেবাৰে আইডিয়া মানে কি হয় যেতিয়া ছাপ'জ আমি ব্ৰিক ৱৰ্ক কৰি আছোঁ ইটা গাঁথনি কৰি আছোঁ গাঁথনি কৰিলে কি হয় ওপৰত যেতিয়া বিম পাবগৈ গাঁথনিটো বিম পালে বিম আৰু ইটাৰ মাজত এটা গেপ থাকি যায় সেই গেপত মিস্ত্ৰীবিলাকে কি কৰে নৰ্মেলি মছলা সোমাই দিয়ে তো এটা টাইমততো মছলা ছেটেল হৈ যায় কাৰণ ষ্টাৰ্টিঙত আপোনাৰ কি হয় যেতিয়া দিয়ে পানী চানী মিক্স হৈ থাকে তো লুজ থাকে তো ঠিক আছে এটা জেগাক অকুপাই কৰি লয় যেতিয়া তাৰ পৰা পানীটো আঁতৰি আহিব তেতিয়া কি হয় সেইখিনি জেগা অকণমান গেপ এটা আহি যায় আৰু আমি পিছত ফিউচাৰ আমি কি দেখোঁ কেইবছৰমান পিছত সেই বিমৰ যিটো জইণ্ট থাকে বা কলমৰ যিটো জইণ্ট থাকে তাতে গেপ আহি যায় তো সেইটোৰ কাৰণে আমি চিকেন মেচ ইউজ কৰোঁ চিকেন মেচটো কি হয় ব্ৰিক ৱৰ্ক কৰা হ'লে যেতিয়া আমি প্লাষ্টাৰ কৰিম প্লাষ্টাৰ কৰাৰ আগত আমি লগাই লওঁ জইণ্টবিলাকত সেইটো আলি মিস্ত্ৰীয়ে নলগাই নি সেইটো আলি মিস্ত্ৰীয়ে নাজানে চিকেন মেচৰ বস্তু কনচেপ্টে নাজানে তেওঁলোকে প্লাছ যেতিয়া আমাৰ ছাপ'জ ৱাল কাটি আমি আজিকালি চব কনচিল হয় তো প্লাম্বিং হওক ইলেক্ট্ৰিকেল হওক ৱাল কাটিবলৈ কৰিলে কি হয় যিবিলাক কাটিলে সেই তাৰ ওপৰত প্লাষ্টাৰ কৰিলে সেই তাত ক্ৰেক আহে তো তাতেও আমি চিকেন মেচ ইউজ কৰোঁ জালিটো মানে আচ্ছা মই এইকেইটা কথা এটা সুধোঁ দেই মানে কি হয় যে এটা ঘৰ বনাবলৈ আমি জানো যে এটা নিৰ্দিষ্ট সময় এটা লাগে মানে মই প্ৰথমতে এইটো জানিব বিচাৰিছোঁ যে তোমালোকে এটা ঘৰ এটা প্ৰজেক্ট ছাপ'জ 2 BHK আছাম টাইপৰ ঘৰ এটা মিনিমাম আৰু মেক্সিমাম কিমান সময়ৰ ভিতৰত কমপ্লিট হয়গৈ হাৰ্ডলি আপোনাৰ 6 মাহ অ'কে তেতিয়াহ'লে মোৰ কথাটো শুনিবলগীয়া কথাটো এইটো মানে আমাৰ মামাহঁতৰ ঘৰ বনাই আছিলে তাত সেই তুমি কোৱা নিচিনা আলি মিস্ত্ৰী তাতে মানে কি হ'ল চাদিকুল বুলি ল'ৰা এটা কাম কৰিছিলে তো চাদিকুলে সেই ঘৰটো বনাওঁতে ইমান দিন থাকিলে তাৰ গোটেই আমাৰ আড্ডা মৰা ল'ৰা হৈ তাক চাদিকুল দত্ত বুলি মালে ঠিক আছে তইতো ইয়ালৈ গুচি আহিলি আৰু তাৰপিছত এই যে দীঘলীয়া সময় এটা যে লাগে তাৰ লগা এইটো কাৰণো আমি তাকো দেখোঁ যে কাৰণ মানুহে ভেটিটো ফাউণ্ডেশ্যনটো উঠাই লয় তাৰপিছত আৰ্ট ফিলিং কৰে আৰু আৰ্ট ফিলিং কৰাৰ পিছত মানুহে কথা কয় যে টিপ যাবলৈ সময় লাগে বুলি কয় টিপ যাবলৈ সময় লাগে তাৰপিছত ফ্ল'ৰিং কৰে নহ'লে ফ্ল'ৰটো বহি যায় এই যে 6 মাহত বনোৱা ঘৰটো মানে একদম টেকনিকেলি মই নাজানো কাৰণে সুধিছোঁ দেই 6 মাহত বনোৱা ঘৰটো কি হয় সেই যিটো ধৰা মাটি সোমাই যোৱা সেই তেনেকুৱা ধৰণৰ সেই তেনেকুৱা সমস্যাবোৰৰ কাৰণে সেইটোৰ প্ৰপাৰ এটা হেৰি থাকে কাম কৰাৰ ৱে থাকে আচ্ছা ছাপ'জ গোটেইখিনি মাটি যদি এই ধুমুচ মৰা নহ'ব মানে গোটেইখিনি মাটি যদি একেলগে সোমাই লয় তো তলৰ মাটিবিলাকত কম্পেকশ্যন নাহিব ওপৰখিনিতে কম্পেকশ্যন হ'ব যিটো ধুমুচ মাৰিলে হয় ঠিক আছে আমি যদি লেয়াৰ বাই লেয়াৰ কৰোঁ তলৰ পৰা কম্পেকশ্যন হৈ যাব তো সোনকালে হ'ব লগে লগে পানী মাৰি থাকিব লাগিব সেইটো মাটিৰ কোৱালিটিটোৰ লগতো কথা থাকেনে কাৰণ বেচিকেলি নদীৰ যিটো মাটি হয় বালি মাটি সেইটো হ'লে ভাল মানে কাৰণ কিছুমান কি হয় আমাৰ ধৰা ঘৰ বনালে কাষৰ পথাৰৰ পৰা পুখুৰী এটা খান্দি দিয়া হয় যি মানুহে ঘৰ বনাইছে চবৰ ঘৰতে পুখুৰী আছে কিন্তু এইটো মানে আমাৰ থাকে আৰু ঘৰ এটা পুখুৰীটো সেই পুখুৰীৰ পৰা মাটি আনি দি দিয়ে তো পথাৰৰ মাটি হয়তো প্ৰায় মানে বোকা মাটি হয় লদা ডাঙৰ লদা থাকে সেইবোৰ ছেটেল হওঁতে বহুত টাইম লাগে তাৰপিছত কি হয় ফ্ল'ৰখন বনাই দিয়ে
ফ্ল'ৰখন বনাই দি ফ্ল'ৰখন এনেকৈ সোমাই যায় অলপ মাজৰ ফালে সোমাই যায় সেই তেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰৰ কাৰণে বহুত প্ৰব্লেম হয় তেনেকৈ কি কৰা যায় তেতিয়া সেইকাৰণে নদীৰ মাটিটো ইউজ কৰিব লাগে যিমান পাৰে নাপালেতো উপায় নাই নাপালে পথাৰৰ মাটি দি পেলাই টাইম লৈ পেলাই তেনেকৈ কৰিব লাগিব তো যিমান পাৰে ধৰক নদীৰ মাটিটো দিলে ভাল সোনকালে ছেটেল হয় কামটো ভাল হয় আৰু সেইটো মানে এৱাৰনেছটো কম আছে মানুহৰ ইমান নাজানে বস্তুটো বিজনেছ কেনেকৈ চলি আছে তোমালোকৰ বিজনেছ এতিয়া আমাৰ মানে আমি অকল ঘৰে নবনাওঁ আমি তোমাৰ মাল্টিপল ভাৰ্টিকেলত কাম কৰোঁ ঠিক আছে আমি ব্ৰিজো বনাওঁ এতিয়া নগাঁৱত আমি এখন ব্ৰিজ বনাই আছোঁ তো আমি কমাৰ্চিয়েল বিল্ডিঙো বনাওঁ ৰেচিডেঞ্চিয়েল বিল্ডিঙো বনাওঁ আমি তোমাৰ ইণ্ডাষ্ট্ৰি জায়েণ্টছ যেনেকৈ ছান ফাৰ্মা চেঞ্চুৰী প্লাই ITC SRD গ্ৰুপ সোণাৰাম ডেকা যোনটো গ্ৰুপ তেওঁলোকৰ কনষ্ট্ৰাকশ্যনৰ কামবিলাক আমি কৰোঁ তো আমি মাল্টিপল ডাইৰেকশ্যনৰ কাম কৰোঁ বহুত কেইটা কোম্পানীলত টাইপ আছে চিভিলৰ কাম মেক্সিমাম আমি কৰোঁ তেনেকুৱা কিন্তু বেলেগৰ কাৰণে যেতিয়া কৰা হয় তো তেওঁলোকৰ এটা কাট দিবলগীয়া হয় নাই ডাইৰেক্ট এপ্ৰ'চ কৰে ইণ্ডাষ্ট্ৰীবিলাকত কি হয় তেওঁলোকে কামটো এওঁলোকক কণ্ট্ৰেক্ট দিয়ে কণ্ট্ৰেক্ট দিব লাগিব মই যদি কাৰোবাক এটা কণ্ট্ৰেক্ট দিওঁ অভিয়াছলি মই এটা কাট ল'ম সেইকাৰণে দি আছো নহ'লে তোমালোকক তেওঁলোকৰ নিজৰ কোম্পানীটো ভাল কৰিবৰ কাৰণে অভিয়াছলি সেইটোৱে চাব ন তাৰ কমিশ্যনৰ কোনো কথা নাথাকে মানে কোম্পানী কালচাৰটো সেই কাটৰ চিষ্টেমটো নাথাকে তাৰমানে আপোনাৰ মানে তেওঁলোকে কিমান ডেভেলপ কৰিছে ইটো কোম্পানীকে সিটো কোম্পানী কিমান আগবাঢ়িছে তেওঁলোকৰ মেইন মটৰটো সেইটো তেওঁলোকে তাৰ আগতে খুব নেগচিয়েশ্যন কৰে তেওঁলোকৰ ৰেটবিলাক বিৰাট কম দিয়ে মানে আমি যদি ছাপ'জ বোলে এটা কামত 10 লাখ টকা দিলোঁ তেওঁলোকে এইটো নেগচিয়েশ্যন কৰি 8 লাখ কৰি বহুত কম্পিটিটিভ ৰেট সেই কম্পিটিটিভ ৰেটত যোনে পাৰে তেওঁলোকেহে কামটো কৰিব পাৰে আৰু মানে একেবাৰে নতুন পাৰ্টিক তেওঁলোকে নিদিয়ে কাৰণ কৰিব পাৰিব নে নোৱাৰে বহুত ধৰণৰ কথা আহিছে আৰু ৰিজাল্ট ভাল নহ'লেতো লং লাষ্টিং আৰু তেওঁলোকৰ এনেকুৱা চিষ্টেম আমাৰ বহুত দিনৰ পৰা কাম কৰি আছোঁ আমাৰ লগত সেইটো ফেইটটো আহি গৈছে ৰিজাল্ট দিব পাৰিছোঁ মেইনলি গম পাইছোঁ আমাৰ এতিয়া ধৰক যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে এটা কথা মই কৈছোঁ দলং বনাবলৈ কেতিয়াও নামাতে তোমালোকক ঠিক আছে বনালে ঘৰ বনাবলৈ মাতিব এতিয়া ঘৰ এতিয়া কিমান মানে প্ৰফিট হয় তোমালোকক দিব লাগিলে ধৰি লওক যিটো চলি আছে মাৰ্কেটত ৰেট তাতকৈ বেছি পে' কৰিবলগীয়া হয় এই জ্ঞানখিনিৰ কাৰণে যিখিনি তোমালোকৰ আছে তাতকৈ অকণমান কমে এইটো জানা যে ক'ত মানে কাট কৰিব পাৰি পইচাটো একজেক্টলি তো কি হয় কষ্ট কাটিং কৰিলে ন যোনে আমাক কামটো দিব তেওঁলোকৰ লছ কষ্ট কাটিং কৰিব নালাগে যিটো এটা এমাউণ্ট হয় বেচিকেলি সেইটো নেগচিয়েশ্যন বেছি কৰিব নালাগে ঠিক আছে ছাপ'জ আমাৰ এটা কাম হৈ আছে 1 লাখত তো এৰাউণ্ড 10%, 12%, 8% যাৰ লগত যেনেকৈ হয় সেইটো প্ৰফিট ৰাখি পেলাই কাম কৰিব লাগে বেছি পইচা হেৰি কৰিব নালাগে আৰু এনেকুৱা হ'ব নালাগে যে কামটো ল'লে কামটো লৈ পিছত লছ হ'ব ধৰিলে কষ্ট কাটিং কৰিলে কামটো বেয়া কৰিলে সেইটো হ'ব না কামটো আধাত এৰি দিলে হয় বৰ্ডৰ লগত হয় কাম আধাত এৰি দিয়ে পইচা সোমাই যায় বিচাৰি নাপায় ক্লায়েণ্টও বেয়া পায় আৰু কোম্পানীৰ বদনাম হয় মানে এতিয়া আমাৰতো প্ৰায় গাঁৱৰ যিমান মানুহ আছে মানে প্ৰায় মধ্যবিত্ত বুলিয়ে ক'ব পাৰি তেওঁলোকে ইমান লাক্সাৰিয়াছ ৱেটটো ঘৰ কেতিয়াও নবনায় ঠিক আছে ঘৰটো বনোৱাতে ভাবিবলগীয়া হয় তো আলিম ষ্ট্ৰীটকৈ দামটো কম হয়নে অলপ বেছি হয় বেছি হয় কাৰণ ইঞ্জিনিয়াৰ ৰাখিব লাগে আমি তেওঁলোকৰ প্ৰপাৰ গাইডেঞ্চ থাকে কামটো কৰোঁতে ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈ সেইটো কিমান বেছি হয় সেইটোৱে যিটো মাৰ্জিন ক'লো নহয় সেইটোৰ আপুনি মানে এক্সিড ধৰিব পাৰে সেইটোৱে কাৰণ এনেকুৱা আৰু কনষ্ট্ৰাকশ্যন কোম্পানী আছে যি চলি আছিলে বহুত দিন মাৰ্কেটত মই নাম নলওঁ দিয়া বহুত কমত কৰি দিয়ে ঠিক আছে আনকি মোৰ ঘৰৰ ফেমিলি মেম্বাৰ কিছুমানে তেওঁলোকে কণ্টেক্ট কৰিছিলে যোৰহাটত বনাবৰ কাৰণে ঘৰ লাষ্টত কিবা হৈ নহ'লগৈ আৰু মানে কিন্তু এতিয়া সেইফালৰ পৰা মানে মই 2-3টা আমি নিউজ পাইছোঁ এইকেইদিনত য'ত মানে কোৱা হৈছে যে অকণমান ঘৰ বেকা হ'ল ছাদ কিবা হ'ল কি আছিলে খুটা বেকা হ'ল আমি একচুৱেলি সেইটো কণ্ট্ৰভাৰ্চিত নাযাওঁ ক'ত কি হৈ আছে বস্তুটো ইয়াতে প্ৰপাৰ কৈ দিছোঁ তাৰ কুৱেশ্যনটো যে সেই লাইবিলিটিটো ছাপ'জ মই ঘৰ এটা বনাব দিলোঁ তোমালোকে বনালা তাত মোৰ কিবা হয় ফাইনেল প্ৰডাক্টত মই কিবা ডিফাৰেঞ্চ এটা পালোঁ বা কিবা মোৰ মানে আপত্তি থাকিলে চ' সেই লাইবিলিটিটো কেনেকৈ মানে তোমাৰ এচিয়'ৰ কৰা হয় ডিফেক্ট লাইবিলিটি চাওক এতিয়া ডিফেক্ট লাইবিলিটিটো আপোনাৰ কি হয় গভৰ্ণমেণ্ট প্ৰজেক্টত থাকে গভৰ্ণমেণ্ট প্ৰজেক্টে কি কৰে আমাৰ 1% কাট ৰাখি থৈ দিয়ে 5% এটা তেওঁলোকে চিকিউৰিটি ডিপ'জিট কাটি থৈ দিব যদি 1 বছৰৰ ভিতৰত আমাৰ প্ৰজেক্টটো ঠিকেই আছে আমি কাৰণ গভৰ্ণমেণ্ট কামো কৰোঁতো তো গতিকে তেতিয়াহে আমি সেই পইচাটো ঘূৰাই পাম প্ৰপাৰ ডিমাণ্ড ড্ৰাফ্ট দিব লাগে সেই পইচাটো আমি 1 বছৰ পাছত ঘূৰাই পাম কিন্তু প্ৰাইভেট প্ৰজেক্টত কি হয় আপুনি ডিফেক্ট লাইবিলিটিটো ক্লেইম কৰিব নোৱাৰে এগ্ৰিমেণ্ট থাকে এগ্ৰিমেণ্টত আপুনি ক্লেইম কৰা নাযায় কিন্তু আপোনাৰ ধৰক মাইনৰ ডিফেক্ট হ'ল ঠিক আছে ছাপ'জ আমি এটা ঘৰ বনালোঁ আমি বহুত ঘৰ বনাই আছোঁ আমিও মানুহ আমাৰো ভুল হ'ব পাৰে তো কেতিয়াবা কি হয় ক'ৰবাত যেনিবা ছাপ'জ মাইনৰ ক্ৰেকছ আহিলে কিবা পেইণ্টে উঠি গ'ল উইদিন 6 months 1 year আমি সেইখিনি মেৰামতি কৰি দিওঁ সেইটো কাৰণে সেই এগ্ৰিমেণ্টখনত থাকেনে কিবা ক্লজ বা এনেকুৱা নাই ৰিটেন মেনশ্যন নাথাকে সেইটোৱে ক'লোঁ ডিফেক্ট লাইবিলিটি আপুনি প্ৰাইভেট প্ৰজেক্টত মানে মেনশ্যন কৰিব নোৱাৰে কাৰণ কি হয় প্ৰাইভেট প্ৰজেক্টটো এইখিনি মানুহ জড়িত হৈ থাকে সেই মানুহখিনিক আমি টাইম টু টাইম পে' কৰিবই লাগিব তেওঁলোকৰ ঘৰৰ
ফেমিলি কথা আছে গতিকে আমি যদি তেওঁলোকে 5% বা 10% আমাৰ এটা কাট ৰাখি থৈ দিয়ে তো সেইটোতো আমাৰ সমস্যা হৈ যাব নহয় মই ৰাখি থোৱা কথাটো কোৱা নাই ছাপ'জ সেই একো ৰখা মানে একো হোৱা নাই কিন্তু ধৰি লোৱা হিউমেন এৰৰ কেতিয়াও ওলাই যাব পাৰে কিবা অভাৰ দ্য টাইম কিবা এটা আমি কমপ্লিশ্যনৰ পিছত এবছৰ 1.5 বছৰ 2 বছৰলৈ আমি কৰি দিওঁ মানে ৰিটাৰ্ণ নাথাকে কিন্তু আমি কৰি দিওঁ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত কৰি দিওঁ কাৰণ কিছুমান জেগাত মানে এনেকুৱা হৈছে তেওঁলোকে যি বনাই দিছিলে কনষ্ট্ৰাকশ্যন কোম্পানীবোৰ কমপ্লেইন কৰিবলৈ মানে বেছি ওপৰ হৈ যায় এতিয়া মধ্যবিত্ত কিছুমান সৰু মানুহ থাকে তেওঁলোকে মিস্ত্ৰী এটাক পটককৈ দম দিব পাৰে যে এইটো কৰিলে লাষ্টত এনেকুৱা তেওঁলোকে আঁতৰি দিয়ে মানে এইখিনিতে মই এটা ক'ম আমাৰ মেইন মটৰটো কি আমাক অ'নাৰ 2জনকে পায় মানুহে আমাৰ এতিয়ালৈকে দেই আজিৰ ডেটলৈকে অ'নাৰক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে ডাইৰেক্ট আমাক ফোন কৰিব পাৰে আমি নিজে ফোন উঠাওঁ আমাৰ যিমান ষ্টাফ থাকিলেও আমি নিজে ফোন উঠাই যদি টাইমত ধৰিব পৰা নাই পিছত হ'লেও কল বেক কৰোঁ এটলিষ্ট আজিৰ ডেটলৈকে আমি সেইখিনি মেইনটেইন কৰি আছোঁ আৰু ভৱিষ্যতলৈও মানে সেইখিনি আমি মেইনটেইন কৰিবলৈ চেষ্টা কৰিম এটলিষ্ট আমাৰ সেইটো ডিফাৰেঞ্চ মানে এতিয়ালৈকে কিমান কৰা হ'ল এতিয়ালৈকেতো আমি ৰেচিডেঞ্চিয়েল 50+ কৰিলোঁ 50+ কৰিলোঁ তলে বহুত কাম কৰি আছে দেখোন আমাৰ এতিয়ালৈ 1000+ কমপ্লিট হ'ল প্ৰজেক্ট 2017 পৰা যেতিয়া মানে একচুৱেলি 15 মানৰ পৰা কৰি আছো আমি 1000+ কৰিলোঁ জয় বিজয়তে হৈ গৈছে এহেজাৰ সংসাৰ চলাই থৈছে সৰু সুৰাকৈ আমি বহুত কৰিলোঁ ধৰক প্ৰপাৰ বুলি যদি সোধে 50+ আমি ৰেচিডেঞ্চিয়েল উইদিন 1 year আমি কৰি আছোঁ কমাৰ্চিয়েলো কৰি আছোঁ ইণ্ডাষ্ট্ৰি বহুত কাম কৰি আছোঁ আমি গভৰ্ণমেণ্ট প্ৰজেক্টটো কৰিলোঁ আমাৰ এতিয়া এখন ডাঙৰ হস্পিটেল এখন হ'ব তাৰ লগত আমাৰ কথা চলি আছে অলমষ্ট নগাঁও ছাৰ্ভে হৈ গ'ল তো পূজাৰ পিছত ষ্টাৰ্ট হ'ব যেতিয়া হস্পিটেলখন হৈ যায় তাৰপিছত ভগৱান নকওক কিবা সৰু সুৰা গা বেয়া হ'ল বা যাবলগীয়া হ'ল তোমালোক গ'লা তো ক'ব পাৰিবনে ছাৰ আমি বনোৱা গৈ চালে গম পাম নহয় অৱশ্যে চৰকাৰী হস্পিটেল হ'লেতো ফ্ৰীয়ে হয় ট্ৰিটমেণ্ট ফ্ৰী মেডিচিন ফ্ৰী থাকে এইটো প্ৰাইভেট হস্পিটেল প্ৰাইভেটত ক'ব পাৰিব বেজিটো মই বনাই দিওঁ মই লাষ্ট যেতিয়া মানে তোমালোকৰ কথা শুনিছিলোঁ আৰু মই চাকৰি কৰি আছিলা মই চাকৰি কৰিছিলোঁ মইতো পঢ়ি আছিলোঁ এই চিট মাইণ্ডছেটটো কেনেকৈ বনালে এইটো যে বিজনেছৰ কাৰণ এইটো ক'বলৈ গ'লে মাথা মৰা বস্তু হয় কোনেও নকৰে অসমীয়া ল'ৰা এইটো নাহে মানে জব অৰিয়েণ্টেডেই হয় মানে কি হয় এটা টাইমত কিছুমান মানুহ ফেড আপ হৈছে কিমান চাকৰি কৰিব তো নিজৰো মন যায় ন কৰিবৰ কাৰণে এটা টাইমত আৰু যিহেতু আমি এইটো বেকগ্ৰাউণ্ডৰে হয় চিভিল বেকগ্ৰাউণ্ডৰে হয় তো আমাৰ কাৰণে অকণমান ইজি হয় বেলেগতকৈ কম্পেৰিটিভলি ইজি হয় কিন্তু প্ৰাইভেটটো ভাল পেকেজ লৈ এখন মানুহে চাকৰি কৰি আছে চাকৰি কৰাটো খুবেই ভাল কথা কিন্তু যদি আমাৰ ল'ৰাবিলাক ওলাই আহে তেতিয়াহে আমাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থটো হ'ব গুজৰাট আজি কেলৈ ডেভেলপ সেইটো কাৰণে ডেভেলপ ঘৰে ঘৰে ইণ্ডাষ্ট্ৰি আছে অকল কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰি নাইতো আজিকালি বহুত ধৰণৰ ইণ্ডাষ্ট্ৰি আছে কেতিয়াবা এনে ফিল হৈছে নে চাকৰি কৰি থকা হ'লে ভাল আছিলে আছে কেতিয়াবা মোক ঘৰত দেউতাই কয় কেলৈ চাকৰি নকৰিলি দেউতাই মানে মোক বিজনেছ কৰাটো দেউতাটো কেতিয়াও বিজনেছ কৰা নাই ন দেউতাটো সদায় চাকৰি কৰে দেউতাতে ভাবে যে গৈ পেলাই গভৰ্ণমেণ্ট টেবুল এখনত বহ ল'ৰা ইঞ্জিনিয়াৰিং কৰিলে এমটেক কৰিলে প্ৰফেচাৰ কিয় ন মোক কয় এতিয়া মোক কয় কালি পৰহি আপোনাৰ কথা পাতিছোঁ দেউতা কওঁ যে বহুত দৌৰা দৌৰি আছোঁ পৰহি নগাঁৱৰ পৰা আহি আছোঁ আমি দুটা ব্ৰিজৰ কাম চাই মেলি ৰাতি 10:30 বাজিছে এই 10:30 বজাত যে তহঁতে গাড়ী লৈ ঘূৰি ফুৰ কেলে চাকৰিটো কেলে নকৰিলি আৰু কি হয় কেতিয়াবা ইমানে ফোন আহে ফেমিলি টাইমত মানে গালি পাৰে মানে চাকৰি কৰাই ভাল আছে চাকৰি কৰিলি 9টা বজাত গ'লি 6টা বজাত আহিলি 7টা বজাত ঘৰ পালি শুই থাকিলি আকৌ ৰাতিপুৱা গ'লি এনে কয় যে সু আমাৰ ডেকাৰ ল'ৰাটো দেখা নাই আমুকৰ বৰুৱাৰ ল'ৰাটো দেখা নাই সময়মতে যায় সময়মতে আহে এতিয়া এই মাইণ্ডছেটটো চেঞ্জ হ'ব কিন্তু মানে এতিয়া আমাৰ বহুত ল'ৰা আহি আছে এই চিটো এটা ব্লকৰ ইণ্ডাষ্ট্ৰি খুলিছে আমাতকৈ জুনিয়ৰ তো তোমাৰ পেভাৰ ব্লকৰ যোনটো তেওঁলোকে এটা নতুন টেকন'লজি ইউজ কৰিছে নতুন টেকন'লজি ইউজ কৰি পেলাই পেভাৰ ব্লক বনাইছে এতিয়া তোমাৰ শিৱসাগৰ ল'ৰা এটাতো চাৰ্ক টেংক পালেগে যোৱাবাৰ উলা টি বুলি যোনটো বনাই স্পনচৰ আছিলে উলা গৈ পেলাই চাৰ্ক টেংক পালেগে গতিকে আমাৰ ল'ৰা আহিব আৰু আহিব লাগিব তেতিয়াহে আমাৰ ডেভেলপটো কিন্তু তোমালোকে ধৰি লোৱা যদি কেনেবাকে মই ভগৱান নকওক তেনেকুৱা কিবা হওক যদি কেনেবাকে ডিচিশ্যন এটা ল'লা যে এনেকুৱা কৰিম তাৰপিছত যদি মই ফ্লপ মাৰিলেহেঁতেন তোমালোকে সেই বস্তুটো মানে মেণ্টেলি ৰেডি আছিলা নে পাৰিম বুলি প্লেন বি একচুৱেলি ৰাখি পেলাই কাম কৰাই নাই প্লেন বি ৰাখিলে আপোনাৰ প্লেন এ কেতিয়াও ছাকচেছফুল হয় মোৰ মতে কাৰণ মই চাকৰি এৰি পেলাই আহিলোঁ চাকৰি এৰিছোঁ তো চাকৰি এৰাটো ডাঙৰ ডিচিশ্যন পইচা বন্ধ হৈ যাব তেনেকুৱা সেইটো কণ্টিনিউ কৰিলেহেঁতেন যদি ফ্লপ হ'লহেঁতেন ফ্লপ হ'লে পিছত ভাবিলোঁ আকৌ চাকৰিলে কিন্তু কি হয় চাকৰি কৰি থাকোঁতে বিজনেছ ষ্টাৰ্ট কৰিলোঁ 2015 মানতে ষ্টাৰ্ট কৰিলোঁ ন তো বস্তুটো চলি আহিল তোমালোকে ফাৰ্ষ্ট ট্ৰাই আছিলে তাৰ আগতে বেলেগ কিবা ট্ৰাই কৰিছিলা বা এই কামটো কৰিবলৈ আগতে ট্ৰাই কৰিছিলা নেকি ফাৰ্ষ্ট ট্ৰাই পুৰা ফাৰ্ষ্ট টাইম কিন্তু বহুত ষ্ট্ৰাগল আহিছে দেই এনেকুৱা নহয় যে আমি প্ৰথম দিনাই কিবা ডাঙৰ কাম বহুত পাই গৈছোঁ বহুত সৰু সৰু কাম কৰিছোঁ 10,000 টকা 8,000 টকা এনেকুৱা কাম কৰিছোঁ ৰাতি 2-3 বজাত আমি চাইটত যাওঁ তেনেকুৱা ফাৰ্ষ্ট ষ্ট্ৰাগলটো কি হয় বাৰু আমি এতিয়া কৰিবলৈ বিচাৰোঁ মই কিবা এটা প্লেনিং কৰি আছিলোঁ
মই গৈছিলোঁ মাজতে শিৱসাগৰ গ'লোঁ কথা চথা পাতিলোঁ মানে তোমালোককো দেখিছোঁ তেনেকুৱা আৰু লগৰ 2-3টামান আছে যি কোম্পানী ফৰ্ম কৰিছিল লাহে লাহে আৰু প্ৰথম তেনেকুৱা আছিলে কোম্পানী এটা মানে খোলাটো মোৰ কাৰণে বা আমাৰ কাৰণে ঠিক আছে এইটো বস্তু অকণমান আনৰিয়েল টাইপ হৈ যায় মানে যে কোম্পানী টাটা হয় আমুক হয় কিন্তু সৰু সৰু বস্তুবোৰলৈকে আমি কোম্পানী এটা ফৰ্ম কৰিব পাৰোঁ ন পাৰে সেইটো এটা মিথ হৈ আছে মানে যে কোম্পানীটো মানুহে খুলিব ন চবেই পাৰে ছিংগল পাৰ্চনৰ প্ৰাইভেট লিমিটেড খুলি কোম্পানী কৰিব ডিচিশ্যনটো ল'ব পাৰিব লাগে কিহৰ ওপৰত কৰিব কি কৰিব আজিকালি বহুত স্কোপ আছে বিৰাট বহুত স্কোপ আছে সৰু সৰু বস্তুৰ পৰা ডাঙৰ ডাঙৰ কোম্পানী বনি গৈছে এগ্ৰিকালচাৰত কৰিব পাৰে কোনোবাই আপোনাৰ এতিয়া চাৰ্ক টেংকটো চালে বহুত বস্তু গম পোৱা যায় মানুহে আচাৰ বনায় চালাড বনায় ডাঙৰ ডাঙৰ কোটি টকাৰ কোম্পানী খাৰা কৰিছে বহুত মানুহৰ এমপ্লয়মেণ্ট দিছে গতিকে অকল কনষ্ট্ৰাকশ্যনৰ ইণ্ডাষ্ট্ৰি নহয় বিভিন্ন ইণ্ডাষ্ট্ৰি আছে তোমালোকে চাইছানে আৰু বেলেগ কিবা কিবি চকুত পৰা ইণ্ডাষ্ট্ৰি যি আমাৰ দৰ্শকে মানে ষ্টাৰ্ট কৰিব পাৰে যদি বিচাৰে ব্লকৰ এটা মই ক'লোঁ পেভাৰ ব্লকৰ এটা বঢ়িয়া ইণ্ডাষ্ট্ৰি আমাৰ লগৰো কিছুমানে কৰি আছে এতিয়া AC ল'ৰাকেইটাৰ কথা ক'লোঁ তেওঁলোকৰ নামটো মই পাহৰিছোঁ খুব ভাল কাম কৰি আছে তেওঁলোকে আমাৰ ঘৰৰ ওচৰত মোৰ একেবাৰে মোৰ ক্লাছমেট নহয় এক বেটছ মানৰ ওপৰত আছিলে নেকি সি মোৰ মানে সৰুৰ পৰা চাইল্ডহুড ফ্ৰেণ্ড সি কৰি আছে পেভাৰ্ছ ব্লক ডিজে এণ্টাৰপ্ৰাইজ বুলি ডিমোৰ সেই ডাঙৰ এৰিয়াত কিন্তু সি খুব ধুনীয়াকৈ ছাপ্লাই কৰে মানে আজিকালি পেভাৰ বহুত ইউজ কৰে মানে বহুত ইউজ কৰে সেইকাৰণে লাভ আছে প্ৰফিটেবল আৰু অকল মানে ব্যক্তিগতনো নহয় আমাৰ চৰকাৰী যিমানবোৰ ৰাস্তা আছে মেক্সিমাম আজিকালি পেভাৰ্ছ ব্লক হৈ গ'ল এই যে ৰাস্তা ব্লকটো ভিতৰৰ গাঁৱলীয়া ৰাস্তাবোৰ মেইনলি আজিকালি পেভাৰ ব্লক মেক্সিমাম তোমাৰ পেভাৰ্ছ ব্লক আৰু বহুত ইণ্টেৰিয়ৰতকৈ ইণ্টেৰিয়ৰ ৰাস্তাবোৰ আজিকালি মানে একচুৱেলি পেভাৰ ব্লক কৰে কিয় তাৰ মানে ৰিপেয়াৰটো ইজি বিটুমেন ৰোড পনি এৰাই যায় তো পেভাৰ ব্লক থাকে লং লাষ্টিং হয় তো সেইকাৰণে আৰু নহয় কেতিয়াবা মই কিছুমান এনেকুৱা দেখিছোঁ কিন্তু ৰাস্তাবোৰ অকণমান এনেকুৱা হৈ যায় আণ্ডুলেশ্যন হয় তলত প্ৰপাৰ মানে চাব লেয়াৰটো ঠিক নকৰিলে হয় ৰ'লাৰ প্ৰপাৰ হ'ব লাগে কিন্তু সেইটো মানে ৰিপেয়াৰটো ইমান প্ৰব্লেমেটিক নহ'ব চাগে ন পেভাৰ ব্লকটো উঠাই পেলাই তাৰ তলত বস্তু দি পেলাই কৰিলে হ'ল মাটি চাটি দি ষ্ট'ন ডাষ্ট দি পেলাই বহুত ইজি অ'কে মই এইখিনিতে তোমালোক কথা এটা সুধোঁ হা যিহেতু আমাৰ কোম্পানী ফৰ্ম কৰা কথাটো যিহেতু ওলাই আছে মই সেইটো কাৰণে সুধিব বিচাৰিছোঁ আচলতে যে আমাৰ কোম্পানী বুলি ক'লে বিজনেছ বুলি ক'লে আমাৰ প্ৰথম মগজত অহা শব্দ এটা হৈছে কেপিটেল একজেক্টলি মানে চ' সেই কেপিটেল মেনেজমেণ্টটো মানে যিহেতু আমি মানে ফ্ৰেণ্ডলি কথা পাতিব পাৰোঁ সেইখিনি কথা সেই ইনিচিয়েল অৱস্থাত কেনেকৈ তোমালোকে হেৰি কৰিবলগীয়া হৈছিলে মানে কি হয় বহুত মানুহে আধাতে হাৰ মানি দিয়ে কেপিটেলটোৰ কাৰণে মেইন বস্তুটো হ'ল ফাণ্ডিং আৰু ফাণ্ডিংটো কি হৈছে আপুনি ষ্টাৰ্টআপ ইনকুবেশ্যন চেল আজিকালি আহিছে ফাণ্ডিং দিয়ে কিন্তু সেইটো উঠাওঁতে আপোনাৰ বহুত টাইম লাগি যায় প্ৰি চিৰিজ আহিলে চিৰিজ আহিলে বহুত টাইম লাগি যায় আপোনাক এঞ্জেলে 10টা ৰিজেক্ট কৰিব বহুত ধৰণৰ কথা আহিছে আৰু বিশেষকৈ অসমত আজি সেইটো গ্ৰ'থ হ'বলৈ হোৱা নাই কিন্তু হ'ব এতিয়া ৰিচেণ্টলি হ'ব গৈ আছে তো মেইন ফাণ্ডিংটো হ'ল কি আপুনি ইনিচিয়েলি মানে সাহস কৰি সৰু সৰু কাম কৰিব লাগিব সেইটো লাষ্ট কৰিব নালাগিব মানে সৰু কাম কৰিলোঁ 10,000 টকা কাম নকৰিম নে সেইটো নহয় কামটো কৰিব লাগিব তাৰপৰাতো আপোনাৰ 1,000 টকাৰ লাভ থাকিব কাইলৈ তেনেকৈ গ্ৰ' হৈ মানি এটা থাকিব আৰু কিছু ধৰক ঘৰৰ পৰিয়ালৰ পৰাতো সহায় কৰা যায় যিখিনি আৰু মধ্যবিত্ত মানুহ থাকে কিবা এটাতো সহায় কৰে সেইখিনি ইউজ কৰিয়ে একচুৱেলি আমি কেপিটেল ইউজ কৰিছোঁ ইনিচিয়েলি আমাৰ ক্ষেত্ৰৰ কথাটো কৈছোঁ আমি আপোনাক ক'লোঁ যে বিল বনালোঁ এষ্টিমেট বনালোঁ কিবা কৰিলোঁ ড্ৰয়িং বনালোঁ তো তেনেকৈ যি আহিলে পইচা তেনেকৈ আহিলে অলপ গোট খালে কিছু পইচা আমি ঘৰৰ পৰা ল'লোঁ অলপকৈ প্ৰথমতেতো আমি লোন নাপায় মেইন প্ৰব্লেমটো এইটো পিছত যেতিয়া এটা ছেটআপ আহি যায় তেতিয়া লোন পায় কিন্তু প্ৰথম সেইখিনি এই আমাৰ মানে নেচাৰ এটা আছে নেচাৰটো মানে এনেকুৱা ধৰা এই চবতে দেখা যায় আচলতে তুমি জিমলৈ গ'লা তো জিমলৈ যোৱাৰ পিছত মানে এমাহ বাদ দিয়া ইণ্টাৰেষ্টিং কথা এটা কওঁ মানে দেই মাজতে অকণমান ডাইৰেক্ট হৈছে কিন্তু টপিক লৈ আহি আছোঁ মানে আমাৰ তাত আমাৰ সেই তাৰে ল'ৰা তাৰ ভাইটি এটা তো মানে জিমলৈ গৈছে দেই কেইবাদিনো বাৰু কথাটো চলি আছে যে জিমলৈ যাব আমুক নেবা জিমলৈ যাব জিমলৈ যাব ঠিক জিমলৈ গৈছে আৰু আমি গম পাওঁ যে অমুক ল'ৰাকেইটা জিমলৈ গৈছে আৰু আমি সেই দোকানখনৰ আগত আড্ডা মাৰি আছোঁ সি মানে স্কুটিখন লৈ আহি গেঞ্জি এটা পিন্ধি আহিছে হা ল'ৰাটো ক্ষীণ মানে হাত চাতবোৰ ইমান হ'ব আৰু ক্ষীণ সৰু ক্ষীণ ল'ৰা আৰু আহি ৰৈ মানে সি স্কুটিখন ৰখাই কি কৈছে কোৱাচোন টানি মানে ট্ৰাইচেপটো টানিছে মানে হা মই এটা কৈছোঁ এইটো নাই হোৱা আজি তই প্ৰথম গৈছ তো সেই ৰিজাল্টটো খুব জল্দি লাগে ৰিজাল্টটো খুব জল্দি লাগে কাৰণে আচলতে কিছুমান বস্তু আমাৰ হয়তো মৰা পৰি যায় বা আমি আধাতে এৰি দিওঁ ধৈৰ্যটো নাথাকে তোমালোকে যিটো ক'লা কাৰণ মানে চাকৰি কৰা আৰু এণ্টাৰপ্ৰিনৰ হোৱা মাইণ্ডছেটটো কমপ্লিট বেলেগ মানে চাকৰি কৰিলে আপুনি গৈ 9 to 5 এটা জব কৰিব লাগিব কাৰোবাৰ আণ্ডাৰত কৰিব লাগিব ইয়াত আপুনিয়ে মালিক কিন্তু আপোনাৰ দায়িত্ববোৰো বহুত আছে ফ্ৰীডমো আছে দায়িত্ব বহুত আছে এতিয়া আপুনি এটা যদি ৰং ডিচিশ্যন দিয়ে গোটেই বস্তুটো খেলি মেলি লাগি যাব পাৰে কাইলৈ ষ্টাফে আপোনাকে ব্লেম কৰিব ন ছাৰ আপুনিয়ে কৈছিলে এনেকুৱাও দিন আহে আমি ৰাতি 3টা বজাতো ইয়াক ফোন কৰোঁ ই মোক ফোন কৰে আজিও কৰিব লগা হৈ যায় মানে ইমাৰ্জেঞ্চি আহি যায় কেতিয়াবা ফোন আহি যায় 4টাৰ পৰা 3টা বজাতো আমি শুই থাকিলেও উঠি পেলাই ফোন ধৰিব লগা হয় আজিৰ ডেটতো মানে সেইটো ষ্ট্ৰাগলটো আপোনাৰ মানে ডে বাই ডে বেলেগ থাকে আৰু প্ৰব্লেমবিলাক আহিলে আমাৰ তাতে আহে তো তেনেকুৱা আৰু এই ষ্টাফৰ যিটো কথাটো কৈছা মানে এটা কোম্পানীত ষ্টাফ মেনেজমেণ্টটো কিমান ডিফিকাল্ট হয়
ষ্টাফ মেনেজমেণ্টটো ডিফিকাল্ট আছে মানে কি হয় চবৰে ৱৰ্ক এফিচিয়েঞ্চিটো একেই নহয় কিছুমানক ধৰা ৰাখিলোঁ তেওঁলোকে একেটা কামকে দুজন ইঞ্জিনিয়াৰ ৰাখিলোঁ এজনৰ কাম ভাল এজনৰ কাম বেয়া তেনেকুৱা হয় বহুত হয় তো তেনেকৈ তেওঁক ডিম'টিভেটো কৰিব নোৱাৰি মটিভেট কৰি আগুৱাই লৈ যাব লাগিব যে ই পাৰিছে ই নোৱাৰিছে এনেকৈ যদি দেখুৱাই দিওঁ সিটো ডিম'টিভেট হৈ যাব ন তাক বেলেগ এটা কাম দি অলপ ইজি এটাই দিলোঁ সি কৰিলে কনফিডেঞ্চটো বাঢ়িলে তো বেলেগ এটা কাম দিলোঁ সেই তেনেকৈ কৰা মানে সেই এণ্টাৰপ্ৰিনৰ হ'লে তুমি এইচআৰো তুমি চব ফাইনেন্সো তুমি মাৰ্কেটিঙো তুমি চেলছো তুমি চব মানে এনেকুৱা এটা মানে টপিক নাই যোনটো আমি এৰি দিব পাৰোঁ চব চাই থাকিব লাগিব যিমান ষ্টাফ থাকিলেও চব মনিটৰ কৰিবই লাগিব মাষ্ট নহ'লে দিগদাৰ আমি ইনফেক্ট আজি 1-2 বছৰ ধৰি ছুটীত যোৱাই নাই ক'তো যোৱাই নাই চানডেও আমি কাম কৰি আছোঁ মানে এনেকুৱা ক্লায়েণ্ট আহিব মেক্সিমাম কি হয় ক্লায়েণ্টবিলাকৰ চানডে ফ্ৰী থাকে আমাক লগ পালে ভাল পায় তেনেকুৱা বাকী চাকৰি কৰে কিবা কৰে তেনেকুৱা হয় ন মই এটা কথা মন কৰি আছোঁ এওঁলোক দুজনে মানে চকুৱে কথা কয় মানে ইজনে সিজনৰ লগত একজেক্টলি মই এইটো এটা কথা কৈছোঁ পাৰ্টনাৰশ্বিপ বস্তুটো এনেকুৱা সেইটোৱে ক'বলৈ আহিছিলোঁ একজেক্টলি মই কথাটো ধৰিলোঁ পাৰ্টনাৰশ্বিপ এনেকুৱা এটা বস্তু এইটো এটা মোৰ দেউতাই কোৱা কথা দেই দেউতাই কৈছিলে পাৰ্টনাৰশ্বিপ যেতিয়া কৰিছ মানুহে কিবা পাৰ্টনাৰশ্বিপত ভয় কৰে দেই এতিয়াও আছে মাইণ্ডছেটটো মই আজি ক্লিয়াৰ কৰি দিছোঁ পাৰ্টনাৰশ্বিপ এনেকুৱা এটা বস্তু দেউতাই কৈছিলে এহাল গিৰিয়েক ঘৈণীয়েকৰ নিচিনা গিৰিয়েক ঘৈণীয়েক যেনেকৈ সদায় লগতে থাকিব লাগিব থোটা মোটাও লাগিব এনেকুৱা নহয় যে সদায় চব কথা মিলিব তাৰ মোৰ চব কথা সদায় মিলিব সেইটো নহয় মোৰ কথাও তাৰ সদায় ভাল নালাগিবও পাৰে কিন্তু সেইটো আণ্ডাৰষ্টেণ্ডিং গিৰিয়েক ঘৈণীয়েকে যেনেকৈ সদায় মৰম ভাল পোৱাৰ মাজত আণ্ডাৰষ্টেণ্ডিং এটা থাকে কেতিয়াবা থোটা মোজা লাগে আমাৰ মা দেউতাৰ মাজতো লাগে চবৰে লাগে তো পাৰ্টনাৰশ্বিপ বস্তুটো একজেক্টলি গিৰিয়েক ঘৈণীয়েকৰ নিচিনা সদায় মানে সেইটো আণ্ডাৰষ্টেণ্ডিং সদায় থাকিব লাগিব তেতিয়াহে এইটো ছাকচেছফুল হ'ব সদায় মানে ই মোৰ কেতিয়াবা খং উঠে মই অলপ এগ্ৰেছিভ টাইপৰ মোৰ খং উঠিলে সি ঠাণ্ডা হৈ যায় কেতিয়াবা তাৰ খং উঠিলে মই ঠাণ্ডা হৈ যাওঁ ভিউটো যে মিলিব চব বস্তু কেতিয়াও নিমিলে মানুহ হয় ন চব ডিফাৰেণ্ট হয় কিন্তু কেতিয়াও নিমিলে কিন্তু মই মানে আমাৰ ঘৰৰ ওচৰে পাজৰে দেখিছোঁ আৰু মানে মোৰ এটা সময়ত ধৰি লওক 26-27 মানত কিছুমানৰ ধৰি লোৱা চৰকাৰী চাকৰি নহ'ল তেওঁলোকে বিজনেছ কৰিবলৈ ষ্টাৰ্ট কৰে বিজনেছ মানে কি আৰু দোকান এখন ষ্টাৰ্ট কৰে দুটাই মিলি পিনি আৰু যেতিয়া মানে এটা অকণমান ওপৰলৈ উঠিব ধৰে ঠিক আছে ক'ৰবাত নহয় ক'ৰবাত খুন্দা খাই পিনি আঁতৰি যায় দুইজন বিজনেছ গ'ল তাৰপিছত একেবাৰে আমাৰ সেই মাইণ্ডছেটটো অকণ প্ৰব্লেম দিয়ে কিন্তু বহুত ডাঙৰ বিজনেছৰ আপোনাৰ পাৰ্টনাৰছৰ মাজত কাজিয়া লাগি বিজনেছ একদম ডাঙৰ বিজনেছ হেৰি হৈ যায় কিন্তু মানে সেই আণ্ডাৰষ্টেণ্ডিংটো লাগিব মানে নিজৰ বুলি ভাবিব পাৰিব লাগিব পৰিয়াল বুলি তেতিয়া হ'ব মোৰ বিজনেছ পাৰ্টনাৰ মোৰ কি যায় ভাবিলে নহ'ব ফেমিলি বুলি ভাবিব পাৰিব লাগিব ভাই ককাই কাইণ্ড অফ মানে তেনেকুৱা ভাবিব পাৰিব আমি কিবা কৰিব পাৰি নেকি বিজনেছৰ ক্ষেত্ৰতো মই একেবাৰে নোসোমাওঁ পৃথিৱীত জীৱনত মই বিৰাট বেয়া বিজনেছ কৰিব জানো কিন্তু এজন থাকিব লাগিলে মেণ্টেল ছাপৰ্টটো থাকে জানে মই কিছুমান জেগাত ফিল কৰোঁ আৰু ভুল ডিচিশ্যন ল'ব লাগিলেও মই ভুলতে গৈ আছোঁ নে শুদ্ধতে গৈ আছোঁ এটলিষ্ট দেখাবলৈ এজন মানুহ লাগে মানে এতিয়া ভুল হ'লে দুজন মানুহৰ ভুল ন তেতিয়া একো নাই ন এতিয়া কি হয় এজনে সিজনৰ আইডিয়া দিয়ে ন আজি মই কিবা এটা নাই পৰা সি আইডিয়া দিলে সি নাই পৰা মই আইডিয়া দিলোঁ তেনেকুৱা বস্তু সদায় মানে ছাপৰ্টটো লাগে ছাপৰ্ট ইঞ্জিন এটা বহুত দৰকাৰী মানে যিকোনো লাইফত আপোনাৰ ডিচিশ্যন হওক বিজনেছ হওক যিকোনো বস্তু এতিয়ালৈকে কৰাৰ ভিতৰত মানে যিমান দিন একেলগে কৰা হৈছে আটাইতকৈ মানে বেয়া ডাউনফল কি হৈছিলে যিটোৰ পৰা মানে প্ৰাউড কৰিব পৰা যে মই ওলাই আহিছোঁ ইয়াৰ পৰা মই সুধিম বুলি ভাবি আছোঁ কাৰণ ভালকৈ গৈ থাকে মানে মোক এনেকুৱা লাগে য'ৰ পৰা মই য'ত মানে কেতিয়াবা যাম যদি তেনেকুৱা পজিশ্যনত কেনেকৈ ওলাই আহিম কাৰণ অকলে অকণ ব্ৰেক হৈ যোৱা হয় মানে এটা প্ৰজেক্ট কৰিছিলোঁ তাত তেনেকুৱা হৈছিলে ডিটেইল নকওঁ বেয়া কথা হ'ব মানে নামটো ধৰক নাম ল'ব নালাগে প্ৰজেক্ট কৰি আছোঁ তুমি মাইকটো অকণমান ভালকৈ লৈ লোৱা না শুনি ভাল পাব নহয় তো এৰাউণ্ড 70% কমপ্লিট হ'ল তাৰপিছত আমি যেতিয়া পাব লগা পইচা থাকে নিদিয়া হ'ল কিবা প্ৰব্লেম দেখায় কিবা দেখায় তাৰপিছত ফোন ৰিচিভ নকৰা ব্লক কৰি থ'লে তো তেনেকুৱা এজন ঘৰত গ'লে নাথাকে বুলি কয় কিবা কয় মানে সেইটো ডাঙৰ প্ৰজেক্টে আছিলে আমি চাব কণ্ট্ৰেক্ট কৰিছিলোঁ কিন্তু মানে যোনটো আমি শিক্ষা পালোঁ আজিও পইচা নাপালোঁ দেই বহুত ডাঙৰ এমাউণ্টৰ নাপালোঁ লকডাউনৰ জাষ্ট পিছৰ কথা আৰু 2021 আছিল 21 ডাঙৰ কাম কৰিছিলোঁ কমপ্লিট হ'ল লাষ্টত গৈ পিনি নহ'লে আমাৰ ফালৰ পৰা কমপ্লিট কৰিলোঁ অকণমান থাকিলে বাকী পে'মেণ্ট নাপালোঁ আমাৰ মানে গোটেই এনেকুৱা হৈছিলে আমাৰ গোটেই পইচা গুচি গ'ল মানে এতিয়া মানুহজন পলাই থাকিলে এতিয়া ইয়াতে নায়ে নাই এতিয়া বহুত মানুহৰ তেওঁ পইচা লৈ মানে তেনেকুৱা গুৱাহাটীতে নাই তেওঁ তো নিউজ চিউজত আহিছিলে নি আগতে নিউজত অহা নাই আমি কোৰ্টৰ নটিচো পঠিয়ালোঁ এতিয়া আমি মানে লাগি থাকিবলৈও সময় নহ'লে তাৰপিছত আৰু আমি সেইটো এটা বিৰাট ডাঙৰ ল' পইণ্ট আহিছিল দেই আমাৰ মানে বহুত টেনশ্যন এটা হেৰি হৈ গৈছে বহুতখিনি পইচা আমাৰ বহুত পইচা মানে গ'ল আৰু কেতিয়াবা সৰু আৰু এই বস্তুটো কি হয় যেতিয়া ষ্টাৰ্ট কৰিব হয় ন সৰু ভুলৰ পৰা মানুহ শিকে আমি যেতিয়া প্ৰথম কাম কৰি আছিলোঁ 2018 মানৰ কথা এটা স্কুল বনাই আছিলোঁ আমি এখন স্কুলত কি হ'ল পেপাৰ ব্লকৰ কাম আছে পেপাৰ ব্লক অৰ্ডাৰ দিলোঁ নতুনকৈ জয়ন্ত গৈ পেলাই অৰ্ডাৰ দি থৈ আহিলে নতুন মানুহ এটা
মই চিনি নাপাওঁ বুলি ক'লে অৰ্ডাৰ দি আহিলোঁ ঠিক আছে আইডিয়া নাই পিছদিনা মানুহটোৱে পইচা নিব চেক নিব আহিলে চেক দি দিলোঁ তাৰপিছত মানুহটোৱেতো চেক দি পেলাই চেক নিলে চেকটো ডিপজিট কৰি ল'লে বস্তুটো নেপেলালে পিছত গম পালোঁ তেওঁ ফেক হয় তেওঁৰ কোনো ব্লকৰ ইণ্ডাষ্ট্ৰী নাই পুৰণা আছিলে আগৰ কাগজতে আমাৰ ৰিচিপ্ট বনাই পেলাই দি দিছে তেনেকুৱা কাম প্ৰথম মানে শিকে আৰু এতিয়াও আমাৰ ইমানখিনি বছৰ কৰাৰ পাছতো সৰু সুৰা ভুল আমাৰ হয় কেতিয়াবা এতিয়াও মানে কি হয় আপুনি মানুহ এজন পটককৈ লগ পালে কেনেকৈ চিনি পাব এইটোতো সম্ভৱ নহয় ন প্ৰত্যেক সময়ত তো তেতিয়াৰ পৰা মানে সেই ডাঙৰ যিটো ফল আহিলে তেতিয়াৰ পৰা আমি ডিচাইড কৰিছোঁ চাব কণ্ট্ৰেক্ট নকৰোঁ মানে তেনেকুৱা মানে এনে আমি যদি অকণমান আগলৈ ঘূৰি যাওঁ তোমালোকে যেতিয়া ফাৰ্ষ্ট এই কামটো কৰিম বুলি ষ্টাৰ্ট কৰিছিলা এটা ধৰি লওক ৰেণ্ডম টপিক বেলেগ বেলেগ কোনোবাই বিজনেছ কৰিব পাৰি তোমালোকে ফিল্ড ষ্টাডিটো কেনেকৈ কৰা মানে ফিল্ড অফ কনষ্ট্ৰাকশ্যন নহয় কনষ্ট্ৰাকশ্যন বুলি নহয় যিকোনো বিজনেছ ঠিক আছে মই তোমালোকে এতিয়া কনষ্ট্ৰাকশ্যনত আছা সেই ফিল্ড ষ্টাডি কেনেকৈ কৰা মানে কোনটো ফিজিবল হ'ব চলিব নে নচলে মানে কি হয় কনষ্ট্ৰাকশ্যন এটা এনেকুৱা ইণ্ডাষ্ট্ৰী গোটেই বস্তুটো কেতিয়া মৰণ নাই কনষ্ট্ৰাকশ্যন মানুহে কৰিয়ে থাকিব যিকোনো ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত ডাউট আহিলে কনষ্ট্ৰাকশ্যন বুলি কোৱা নাই আমি বেলেগ কিবাও কৰিব বিচাৰোঁ আমি কেনেকৈ আগবাঢ়িম মানে চাম কেনেকৈ বস্তুটো ইণ্টাৰেষ্ট কমাৰ্চিয়েলি ভাইবলটো ছেকেণ্ডেৰী হ'ব আপোনাৰ প্ৰথম লাগিব ইণ্টাৰেষ্টটো বুজি পাইছেনে ইণ্টাৰেষ্টটো তোমাৰ আছে নে নাই সেই ফিল্ডটোত যদি ইণ্টাৰেষ্ট নোহোৱা কাম এটা কৰি থাকোঁ সেইটোতো লাভ নাই কোনোবাই এতিয়া আৰ্ট কৰি ভাল পায় ছাপ'জ এক্সাম্পল তাত তেওঁ আৰ্ট গেলেৰী কৰি বা ডাঙৰ তেওঁ এটা বিজনেছ কৰিব পাৰে ভাল আজিকালি বহুত ভাল ভাল আৰ্ট কিনা নিজৰ ঘৰত লগোৱা বহুত মানুহ আছে এটা চিম্পল এক্সাম্পল দিছোঁ বহুত ধৰণৰ কথা আছে এতিয়া এগ্ৰিকালচাৰ খেতি কৰি মানুহে অসম গৌৰৱ বঁটা পাইছে শিৱসাগৰৰ পৰা এজন ল'ৰাই ভাল তেওঁ যথেষ্ট নাম কৰিছে তেওঁ বস্তু ইউৰোপ চিউৰোপলৈ ইম্পৰ্ট কৰিছে সেইবিলাক ল'ৰাক লৈ আমি প্ৰাউড কৰোঁ কিন্তু কৰিছে এগ্ৰিকালচাৰ কিন্তু লাৰ্জ ছেক্টৰত কৰিছে মাৰ্কেটটো অকণমান ষ্টাডি কৰিব কি চলি আছে কি চলিব ইয়াৰ আউটপুট কি হ'ব আউটকাম কি হ'ব মানে আৰু এনেকুৱা টাইপৰ শ্ব'বিলাক চাব লাগে মানে শ্বাৰ্ক টেংক হওক বা কিবা বহুত ইনস্পায়াৰ মই নিজে ডেইলি ভাত খাওঁতে শ্বাৰ্ক টেংক ৰিপিট এপিছ'ড চাই থাকোঁ কিবা এটাতো শিকিম মই ঘৰত গালিয়ে দিয়ে কি চাই আছা কিন্তু কিবা এটাতো শিকিম আমাৰ ল'ৰাবিলাক চাব লাগে তোমালোকৰ বাহিৰৰ শ্ব'টো চোৱা নাই আমাৰ ইণ্ডিয়াতে আগততো শ্বাৰ্ক টেংক ছনীত আছিলে এতিয়াতো আমাৰ ইণ্ডিয়ান ভাৰ্চনো আহিলে যথেষ্ট ভাল মানে এইটো শ্ব' এটা হৈছে মানে মোৰ এটা কথা সুধিবলৈ আছিলে তোমালোকে ইমানটো যে ক'লা মানে বাহিৰলৈ ইম্পৰ্ট কৰে ঠিক আছে চৰি এক্সপৰ্ট কৰে ক'ত কৰে বস্তু জানা নেকি কাৰণ আমাৰ ঘৰৰ ওচৰত মানে এই ৰবাব টেঙা যে মইতো কৰিছোঁ আপোনালোকে মন কৰিব দেই কথাটো ৰবাব টেঙাটো আমাৰ কিমান 20 টকা মুম্বাইত সেইটো 450 টকা বোলে 400 টকা 450 টকা এটা ৰবাব টেঙা আমাৰতো কিমান ফুটবল খেলে লাষ্টত খাই যদি আমনি লাগে মানে এইটো ফুটবল খেলা লাগে মানে এইবোৰ পঠিয়াই কেনেকৈ তোৰ কিবা আইডিয়া আছে নেকি একজেক্টলি ফুড ইণ্ডাষ্ট্ৰীটো আমি নাই ডিষ্ট্ৰিবিউশ্যনত নাই কিন্তু ডিষ্ট্ৰিবিউশ্যনৰ মানে আমাৰ আজিকালি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আপোনাৰ কিছুমান হেৰি খুলি দিছে পৰ্টেল খুলি দিছে সেই পৰ্টেলবিলাকত গৈ এপ্লাই কৰিলে সেইখিনি গভৰ্ণমেণ্টে হেল্প কৰে মানে গভৰ্ণমেণ্ট অফ আছামৰ পৰা কি কৰিব লাগে হেল্প কৰে ডিপাৰ্টমেণ্ট আজিকালি বহুত কৰিছে গভৰ্ণমেণ্টে আৰু এই ইণ্ডিয়া মাৰ্ট বা তেনেকুৱা ধৰণৰ আছে ইণ্ডিয়া মাৰ্টতো আপুনি লিষ্টিং কৰিব পাৰে জাষ্ট ডাইলৰ লিষ্টিং কৰিব পাৰে বহুত ধৰণৰ মানে আজিকালি হেৰি কৰিব পাৰে বহুত পাই যায় ইণ্ডিয়া মাৰ্টটো চাইছানে তুমি চাইছোঁ কিন্তু মোৰ আইডিয়া নাই মানে ইণ্ডিয়া মাৰ্টত মানে আপোনাৰ কি হয় পোষ্টিং কৰিব পাৰি আপুনি ধৰক কিবা এটা প্ৰডাক্ট বিকি আছে সেই প্ৰডাক্ট এমেজন টাইপৰ এমেজন টাইপ ইটছ এ কাইণ্ড অফ বিজনেছৰ এমেজন ফ্লিপকাৰ্ট টাইপ তেওঁ কাষ্টমাৰে যেতিয়া আহি চাৰ্চ কৰিব ছাপ'জ মোক বোলে ৰবাব টেঙাই লাগে চাৰ্চ কৰিলে দেখিলে ভেণ্ডৰ কি আছে ইণ্ডিয়া মাৰ্টত সেইখিনি লিষ্টিং কৰি দিব যে ইমান প্ৰাইচত বাল্ক অৰ্ডাৰ লাগে তো তাত আপুনি প্লেচ কৰিলে ভেণ্ডৰ লগত ডাইৰেক্ট কথা হ'ল পে'মেণ্ট কৰিলে ফোন নম্বৰ গুচি যায় ফোন কৰিলে আৰু ভেণ্ডৰে তোমাক নিজে ফোন কণ্টেক্ট কৰে কিন্তু এইখিনিত মানে অলপ বাহিৰৰ মানুহখিনি অকণমান কব্জা কৰি থৈছে নালাগে মানে বুজিছেনে য'ত এতিয়া আমি ধৰি লওক 450 যদি তাত বিক্ৰী হৈছে এটলিষ্ট 200টো পাব লাগে ইয়াত সিহঁতক সেই 20 টকাটো 25 টকাতে কিনে মানে মাজত যিহেতু আমাৰ একো আইডিয়া নাই ন তো মাজত এই বাহিৰৰ যিখিনি মানুহ আছে মানে অনা অসমীয়া বুলিয়ে ক'ম দিয়া মই মিডলমেনটো বহুত আছে মোৰ লগৰ চিনাকি খুব ভাল লগৰ সি চেন্নাইত ইয়াৰ পৰা কি বিজনেছ কৰে জানা ঝাৰু তাক ঝাৰু কিং বুলি কয় প্ৰথমতে সি অকণ শুনি বেয়া পাইছিলে নিজকে কিন্তু এতিয়া মানে ভালে পায় যে হয় এইটো ইমান ভাল পইচা আহি আছে এই কাৰ্বি আংলং বা বিভিন্ন জেগাৰ পৰা এই ঝাৰুটো হয় যে ঝাৰু বনটো মানে কিহৰ পৰা বনাই যে ঝাৰুটো সেইটো চেন্নাই হওক সিটো চেন্নাইত কৰে বিজনেছটো ইয়াৰ পৰা তালৈ হেৰি কৰে তালৈ নিয়ে তাৰপিছত তাৰ আৰ্নিং ভাল মানে গোটেই অল অভাৰ ইণ্ডিয়াতে তাৰ হেৰিটো ভাল সেইটোৱে ভিজনটো লাগে সৰু সৰু বস্তুৰ পৰা ভাল হ'ব পাৰে এই ঝাৰুক লৈ যে বিজনেছ এটা হ'ব পাৰে আমি প্ৰত্যেকে ঝাৰু কিনিয়ে আছো প্ৰত্যেক ডে টু ডে লাইফত লগা বস্তু কিন্তু সেই নাহে ন বোলে সি তাত গৈ কিবা এটা কৰিবলৈ যাওঁতে তেনেকৈ আইডিয়াটো পালে তাৰপিছত সি ষ্টাৰ্ট কৰিলে এতিয়া ভাল তাৰ
গম পাইছো আমাৰ ফালে তেনেকুৱা ঢেৰ বস্তু আছে যিবোৰ মানে চেল কৰিব পাৰি আমাৰ বাহিৰত মাইণ্ডত নাহে মাইণ্ডত নাহে মাইণ্ডত আহিলেও মোৰ এতিয়া আইডিয়াটো আছে ঠিক আছে মই লাষ্ট টাইম যেতিয়া শিৱসাগৰ গৈছিলোঁ মানে হৈ গ'ল 2-3 বছৰ যেতিয়া মই এই কথাটো গম পাইছিলোঁ মানে মুম্বাইত যে ইমান দামত বিক্ৰী হৈ আছে মই লগৰ কেইটামানক ক'লোঁ সিহঁতি কৈছে যে মই ঠিক আছে মই 1000 মান তোক যোগাৰ কৰি দিম মই তোক তই বিক্ৰী কৰ তাৰপিছত মই ব্লেংক আমি ৰুটটো নাজানো কেনেকৈ ৱেটো নাজানো একোৱে নাজানো মই এতিয়ালৈকে গম পোৱা নাই মানে বস্তুটো মই ট্ৰাই কৰি আছোঁ চাবলৈ যদি মানে পঠিয়াব পাৰি কাৰণ পিছফালে বহুত মানুহ আছে যি আৰ্ণ কৰিব পাৰিব মানে একজেক্টলি পাৰিব বহুত মানুহ দুখীয়া মানুহ উপকৃত হ'ব এইটো ন আৰু বহুত তেনেকুৱা বেলেগ বেলেগ ফল আছে ফল মূল আছে যিবোৰ আমাৰ ওচৰত ৰাস্তা নাই মুঠতে পঠিয়াবলৈ যিটো বাহিৰত বহুত ভেলু আছে আজিকালি এগ্ৰিকালচাৰ ফিচাৰী এইবিলাক বহুত এটা মানে স্কোপ থকা বিজনেছ এইখিনি যদি মানে ভালকৈ কৰিব পাৰি ন বহুত এটা মানে ডাঙৰ ৰেভিনিউ জেনেৰেট কৰিব পাৰি এমপ্লয়মেণ্ট এটা বহুত ডাঙৰ জেনেৰেট হ'ব মানুহে মানে সেইটো ফিল্ডত চিন্তাই কৰা নাই এতিয়া বহুত ডাঙৰ মানে ফিচাৰীটো কৈছিলে বাৰু লাষ্ট এপিছড তাতো কোনোবাই কৈছিলে এতিয়া মেক্সিমাম বাহিৰৰ পৰাই আহি আছে আমাৰ ইয়াতে য'ত মানে ইমান নৈ আছে বিল আছে মই কওঁ ট্ৰাই কৰিছিলোঁ এবছৰ কিন্তু নচলিল কি গাহৰি ইম্পৰ্ট কৰিব লাগে চব বস্তুৱে কৰিব লাগে চব বস্তু চব ইনপুট যিকোনো হেৰি খুলি বহুত স্বাৱলম্বী হ'ব পাৰি মানে ব্ৰইলাৰ খুলিছে বাৰু আজিকালি বহুত খুলিছে গাহৰিও যথেষ্ট হৈছে মেইন এতিয়া হৈছে লাহে লাহে আগতে অকণমান এনেকুৱা লাগে লাজ কৰি নিচিনা লাগে মোৰ কিছুমান বিজনেছ কৰিবলৈ সেইটোৱে একজেক্টলি মাইণ্ডছেটটো চেঞ্জ কৰিব গভৰ্ণমেণ্টৰ পৰা অকণমান ছাপোৰ্ট পায় ছাবচিডি দিয়ে নহয় মানে কি হয় জানা মই আৰু এটা কথা কওঁ মানে এই যে হেজিটেশ্যনটো থাকে যে কিয় থাকে মানে ছ'চাইটিত মই নিজে দেখিছোঁ ধৰা ল'ৰা এটাই আমাৰ ছ'চাইটিখনৰ ষ্ট্ৰাকচাৰ বা মাইণ্ডছেটটো এতিয়াও তেনেকুৱাই হৈ আছে ন মই ছ'চাইটিলৈ নাযাওঁ মোৰ ফাৰ্ষ্ট ঘৰখনত মোৰ মা দেউতা যদি হেপি নাথাকে সেইটোৱে প্ৰব্লেম নহয় মেইন ঘৰতে আছে আৰু নহয় মা দেউতা ধৰা হেপিও হ'লহেঁতেন বা হ'ব কিন্তু কি হয় তোমাৰ কাষৰ ঘৰৰ মানুহ যে এইটোহে কৰিলে নেকি একজেক্টলি এইটো হে বুলি যে কৈ দিয়ে যে এই তোমাৰ ডেৰগেটৰী তোমাৰ হেৰি টাৰ্ম এটা দি দিয়ে যে সেইটো কাৰণে মানে কি হ'ব এই জাকিৰ খানে দুদিনমান আগতে কিবা শ্ব' এটাত কৈছিলে ন মই এইটো দেখি বৰ ভাল লাগিলে মানে মা দেউতাহঁতে তোমাৰ পেচনটো এগেইনষ্টত নহয় তোমাক জাষ্ট মানে দুখীয়া হিচাপে চাব নিবিচাৰে আৰু ছ'চাইটিৰ কথাটো শুনিবলৈ তেওঁলোকে মানে আৰু কি ঠিক এইটো নহ'ব কিজানি ইমান পঢ়া শুনা কৰি এইটোৱে কৰিলে ৰবাব টেঙা হেৰি মাছ বেপাৰীহে হ'ল বেলেগে কি ক'ব ৰবাব টেঙা বিকি এবাৰ কোটিপতি হ'ম চাই থাকক মানুহ গোটেই শিৱসাগৰ যিমান ৰবাব টেঙা আছে কালেক্ট কৰিম ইণ্ডিয়া মাৰ্ট ন মই যে ষ্টাডি কৰিম আপোনালোকে ষ্টাডি কৰিব ইণ্ডিয়া মাৰ্ট মে বি আপোনালোকৰ যদি বেলেগ বেলেগ প্ৰডাক্ট আছে আপোনালোকে সেইখিনি পঠিয়াব পাৰিব শাক চাকটো তাত খাবলৈ নাপায় বাহিৰত দিয়া কিমান লাই শাক পালেং শাক ভৰ্তি পঠিয়াব পাৰে কিন্তু মোৰ মতে সেই মাজৰখিনি মানুহ আছে যিখিনি আমাক উঠিব দিয়া নাই ঠিক আছে আমি গম নাপাওঁ কিন্তু ওপৰৰ পৰা দবাই থৈ দিছে লাহে লাহে মোৰ লগৰ কেইটামান বিহাৰী ফেমিলি আছে সিহঁতি বিচাৰে কাৰণ সিহঁতি সৰুৰ পৰা ইয়াতে থকা মোৰ লগত একেলগে পঢ়া কিন্তু কৈছে তহঁতক উঠিব নিদিব কিন্তু পটককৈ ঠিক আছে যদি গম নাপাওঁ কিন্তু মানে সেই ফিল্ডখন আহিব নিদিয়ে কাৰণ কম্পিউটাৰ এটা কোনে মানে বিচাৰিব কি হয় লাগি থাকিব এবছৰতে ছাকচেছ নহয় কণ্টিনিউৱাছ 5 বছৰ টাইম লাগিব তোমালোকৰ নেক্সট ফিউচাৰ কি মানে ফিউচাৰ প্লেনিং এই কোম্পানীটো লৈ পিনে এতিয়াতো অসমত কৰি আছোঁ নেক্সট 5 ইয়াৰ্ছ হ'লে আমি নৰ্থ ইষ্টত মানে আমি অলৰেডি কথা চলি আছে তেনেকৈ বেলেগ জেগা অৰুণাচলত নেক্সট আমি এটা অফিচৰ প্লেন কৰি আছোঁ নাগালেণ্ডত এটা অৰুণাচল নাগালেণ্ড এইকেইটাত আমি ডিমাপুৰ তোমালোকে দুজনে আছে নে আৰু পাৰ্টনাৰ ল'বা নাই দুজনে কাফি গিৰিয়েক ঘৈণীয়েক দুজনে কাফি বুলি কৰিলে তোমালোক হেৰি ল'ৰা ছোৱালী এই মানে মই হিন্দী চিনেমা দেখিছোঁ মানে ডাঙৰ দুজন বিজনেছ টাইকুন পাৰ্টনাৰ তেওঁলোকৰ ল'ৰা ছোৱালী চলো দোস্তি কৰি ৰিষ্টেদাৰী মে বদল দেতে हैं এইটো লেতে টাইম আছে আৰু বিয়া বাৰু হ'ল নে দুইজনে হৈ গ'ল লাভ মেৰেজ নে মোৰ নহয় তেনেকৈ এৰেঞ্জ ছাপৰ্ট কেনেকুৱা এতিয়া ভাল ন সেইটো অকণমান মেটাৰ কৰে ন ইয়াত কৰিছিলে নেকি ভাবি যে চিনাকি আগৰ পৰাই বিজনেছ কৰি আছো ইও তেনেকুৱাই চিনাকি মোৰতো ভাল পাইছে মোক বিজনেছ কৰা মানুহ গতিকে মই সদায় গ্ৰেটফুল মানে সেইটো কাৰণে একজেক্টলি আজিকালি বহুতে কি হয় আপোনাৰ জব নকৰে বুলি ৰিজেক্ট কৰি দিয়ে এক্সাম্পল ল'ৰাই কি কৰে বুলি কি কৰে এই বিজনেছ কৰে কিমান ভাল বিজনেছ কৰে নহ'লে বিজনেছ কৰে ডাউট হয় কিন্তু তেওঁ যে মোক সেইটো চাই ভাল পাইছে সদায় ফৰ এভাৰ গ্ৰেটফুল মানে মই সেইটো কাৰণে কিমান চলিব কি চলিব একো সোধা নাই মই একো সোধা নাই বিশ্বাস কৰে একো সোধা নাই এটা ঘৰলৈ গৈছিলা নে ঘৰলৈ গৈছোঁ মই যেতিয়া ভাল পোৱাৰ অলপ দিন পাছত গৈছোঁ আৰু পটককেতো যাবলৈ ভয় লাগে ন কিবা এখন মই চিনেমা চাইছিলোঁ হা চিনেমা নহয় কিবা চিন এটা আছিলে চাইনিজ কিবা এটা আছিলে চাইছিলে নি বাৰু এড এটা জানো মই পাহৰিছোঁ প্ৰথমতে ল'ৰাটো যায় ধুনীয়াকৈ ছোৱালীজনীৰ লগত বাপেকে কিবা এটা ক'বলৈ আৰু সি পটককৈ BMW চাবিটো উলিয়াই
কিবা এটা ক'ব লাগিব কিবা হেৰি চাইনাৰ প্ৰেচিডেণ্টৰ লগত ফটো এখন দেখাই তুমি কি গাড়ী লৈ গৈছিলা মই তেতিয়া মোৰ ডিজায়াৰ আছিলে আৰু হেৰি যিদিনা গৈছিলা মাৰুতি ডিজায়াৰ এখন আছিল ন সেইখন আছিলে মোৰ তেতিয়া যিদিনা প্ৰথম গৈছিলা এই দেউতাক বা মাকে সুধিছিলে নে কি কৰা সুধিছে মানে বিজনেছ কৰোঁ বুলি জানে আৰু তো তেতিয়া সুধিছে কিহৰ বিজনেছ কৰা মানে একজেক্টলি তো তেতিয়া মই কৈছোঁ যে আমাৰ কনষ্ট্ৰাকশ্যনৰ কোম্পানী আছে তো তেওঁ কৈছে ঠিকে আছে নামটো শুনি ডাঙৰ লাগে না বেছি সোধা নাই আৰু কোৱালিফিকেশ্যন ভাল গতিকে ইমান বেছি সোধা নাই কিন্তু মানে বহুতে সোধে কিন্তু বহুতে মানে কি কৰা কিমান কমোৱা বহুতে সোধে আজিকালি এইটো মানে আজিকালিতো ট্ৰেণ্ডত আহিছে মানে মই শুনো বহুতো আমাৰ ফ্ৰেণ্ড চাৰ্কলতে যোনে বিয়া পতা নাই সিহঁতকে সোধে মানে ইনফেক্ট কিছুমানে দৰমহা কিমান পায় সেইটো সোধে উপায় নাই ছোৱালীজনীৰ কাৰণেও মাথা মাৰে আৰু দৰমহা কিমান পোৱাটো মই হেৰি মোৰ লাইফতো এপিক পৰিছে মানে মই ঘৰলৈ গ'লোঁ আৰু তাৰপিছত এনেই গধূলি সময়ত ওলাই অহা হয় যে গাঁৱৰে দাদাদেউজনে পালে মানে তই কেতিয়া আহিলি মই বোলো মই হ'ল আজি ৰাতিপুৱা পালোঁ কি কৰি আছ তাত গুৱাহাটীত মই বোলো কৰি আছোঁ খোজকাজ কিবা কিবি পইচা পাওঁনে এইটো কৈছে নহয় একদম ডাইৰেক্ট এইটো পইচা পাওঁনে মই বোলো পাওঁ আৰু অলপ চলপ চলি যাব পৰাকৈ হৈ যায় চাগে আৰু ন দে চলি মেলিয়ে খাই থাক মানে বেলেগ একো এক্সপেক্টেশ্যন নাই চলি খাই থাকিলেও হ'ব মানে চাকৰি নকৰিলে আমাৰ মাইণ্ডছেটটো বেলেগ হৈ থাকে ন মানুহ দেখিব লাগিব মানে আৰু ল'ৰা ওলাই আহিব লাগিব আৰু লাগিব এই ল'ৰা কেতিয়া আহিব যেতিয়া তোমালোকক কোটিপতি হোৱা দেখিব ঠিক আছে ডিজায়াৰখন যেতিয়া মাৰ্চিডিজ বেঞ্চ হ'ব তেতিয়াহে অ'কে অসমীয়া ল'ৰা কোটিপতি হ'ব পাৰে মানে ইচ্ছা শক্তিটো লাগে ওলাই আহিব লাগে মানে চাকৰি বিচাৰি পেলাই 5 বছৰ 10 বছৰ পৰীক্ষা দি থাকিব কিবা কৰিব চাকৰি নহ'ব ডিপ্ৰেশ্যনত গুচি যায় তো বেটাৰ কিবা এটা ভাবি পেলাই ওলাই আহক সেইটোৱে ছ'চাইটিৰ কাৰণেও এইটো এটা বহুত ডাঙৰ হেল্প মানে এমপ্লয়মেণ্ট জেনেৰেট হয় এটা কাম কৰিলে বহুতজনে মানুহ পায় আৰু তোমালোকৰ আণ্ডাৰত কিমান আছে এতিয়া আমাৰ এমপ্লয়ী এৰাউণ্ড 30+ আছে আৰু যদি গোটেই টিমটো কনচিডাৰ কৰোঁ আমাৰ 300+ এটা ফেমিলি মানে লেবাৰ্ছ হওক ছুপাৰভাইজাৰ হওক গোটেই 300 মানুহ আমি ফেমিলি বুলি ভাবোঁ কাৰণ তেওঁলোকৰ কাৰণে আমাৰ কামখিনি চলে ডাইৰেক্টলি বা ইনডাইৰেক্টলি 300 ফেমিলি চলি আছে তোমালোকৰ পৰা অকল মানে দুজন মানুহৰ এটা আইডিয়াৰ কাৰণে সেইটো এটা মানে কি হয় ছ'চাইটিৰ কাৰণেও আমাৰ এটা সৰু প্ৰচেষ্টা আৰু এই তোমালোকৰ পিছৰ বেটছ বা তোমালোকৰ জুনিয়ৰ্ছ তেনেকৈ কিবা কনচাল্ট কৰে নে যে সোধে এতিয়া সোধে দেই বহুত বন্ধুৰ ফোন আহে পুৰণা আমাৰ বেটছৰ তেনেকুৱা হোষ্টেলত আছিলোঁ মই হোষ্টেলৰ জুনিয়ৰবিলাকে ফোন কৰে তোমালোকৰ মাৰ্কেটখনত জেগা আছে নে খালি আৰু কম্পিটিটৰ সোমাব পৰা আছে বহুত ডাঙৰ মাৰ্কেট আছে ন আহিব লাগে আৰু হেল্ডি কম্পিটিশ্যনটো লাগে কম্পিটিটৰৰ পৰা আমি শিকিম ন তেওঁলোকৰ আমাৰ পৰা শিকিব আমিও শিকিম কম্পিটিশ্যন যদি নাথাকে তো কোনো বিজনেছ কেতিয়াও কিমানৰ মাৰ্কেট বুলি কৈছে তোমালোকে একদম 3,000 এতিয়া 3,000 crores এতিয়া যিমানখিনি ধৰা কনষ্ট্ৰাকশ্যন কোম্পানী হেল্ডিলি কাম কৰি আছে এক্টিভলি কাম কৰি আছে কিমান মাৰ্কেট শ্বেয়াৰ কিমান মান হ'বগৈ গোটেই মানে ধৰিলে 40% মান আহিছে বাকীখিনি এতিয়া মানুহে নিজে নিজে কৰি আছে ভুল কৰি আছে ৰুৰেল এৰিয়াততো বহুতে নিজে কৰে এতিয়া মানে তেওঁলোকৰ কনচেপ্টটো অহা নাই তেওঁলোকে দিলে আমাক ঠগি পেলাই গুচি যাব আমি ঠগি গ'লে ক'ত বিচাৰি যাওঁ এই ক্ষেত্ৰত যিটো মাৰ্কেটিং কৰিবলগীয়া হয় তো সেই তেনেকুৱা কি ষ্ট্ৰেটেজি তোমালোকে লৈছা বা লোৱা বা কৰি আহিছা মাৰ্কেটিঙৰটো ষ্ট্ৰেটেজি মানে আমাৰ মাৰ্কেটিঙৰ টীম থাকে টিমে পুৰা মানে সেইখিনি বস্তু চাই আৰু মানে ধৰা ষ্ট্ৰীট লেভেল মাৰ্কেটিং কৰে বা ড'ৰ টু ড'ৰ কৰে কেনেকৈ নকৰে ছ'চিয়েল মিডিয়া হওক ইনষ্টাগ্ৰাম হওক তাত এড ৰানিং হ'ল বিভিন্ন ধৰণৰ মাৰ্কেটিঙৰ প্লেটফৰ্ম থাকে সেইবিলাকত কামখিনি কৰা যায় সি কংকন আছে কংকনে আমাৰ গোটেই বস্তুখিনি চায় তো সি গোটেই মাৰ্কেটিং A to Z গোটেইখিনি হেণ্ডেল কৰে ডেইলি আমাৰ লগত ৰাতি প্লেনটো ডিছকাছ কৰে নেক্সট আমি কি কৰিম কনভাৰ্জন ৰেটটো ভালেই পাই আছে নে যিটো মাৰ্কেটিং আপুনি বিজনেছ কৰিলে কৰিবই লাগিব মানে উইদাউট মাৰ্কেটিং নহ'লে কোনেও চিনি নাপায় আজিৰ ডেটত মানে সেইটো কম্পালচৰি মানে এতিয়া মই যদি কিবা এটা মানে প্লেনিং কৰোঁ তেনেকুৱা কনষ্ট্ৰাকশ্যন ঘৰ বনাবৰ কাৰণে তোমালোকক কেনে কণ্টেক্ট কৰিম আমাক কণ্টেক্ট কৰিবলৈ হ'লে আমাৰ মাৰ্কেটিং টীম আছে আপুনি নাম্বাৰ আছে ডাইৰেক্টলি ৱেবছাইট আছে গোটেই ফেচবুক পেজ ইনষ্টা গোটেইখিনিত আপোনালোকে আমাক পাই যাব ষ্টোনেজ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড মাৰি দিলে গোটেই আপুনি ফেচবুক ইনষ্টা গোটেইখিনি পাই যাব ডেছক্ৰিপশ্যনত তলত দিও দিম লিংক আপোনালোকে গৈ এবাৰ নিজে চাওক ঠিক আছে আমাৰ কথা শুনাতকৈ নিজে ধৰি লওক কথা পাতক তেতিয়া বেছি ভালকৈ গম পাব তোমাৰ কোনে হেৰি কৰে কথা পাতে ফাৰ্ষ্ট তোমালোকে পাতা নে বেলেগ কোনোবা আছে মানে আমি পাতোঁ আৰু ষ্টাফেও পাতে কিছুমান হোৱাটছএপৰ এনকুৱাৰীবিলাক ষ্টাফে পাতে কলবিলাক ডাইৰেক্ট আমি পাতোঁ তেনেকুৱা আৰু ডিভাইড কৰা থাকে
তাত গৈ পিনি কিবা মানে চোৱা হয়নে sighting টেষ্ট কিবা কিবি থাকে চইল টেষ্ট কৰিব লগা হয় গোটেইখিনি কৰিব তোমালোক দুজন চিভিল ন দুইজন civil। আচ্ছা সেইটো তোমালোকৰ ফালৰ পৰা প্ৰভাইড কৰা হয় নে বেলেগ টিম যায় আমি নিজে প্ৰভাইড কৰোঁ মানে soil test নকৰোঁ। চইল টেষ্ট নকৰোঁ থাৰ্ড পাৰ্টি কৰি দিয়ে টাই আপ আছে আৰু মোক এনেই এটা ফিগাৰ ক'ব পাৰিবা নেকি ধৰি লওক মহিলা ঘৰ এটা 2 BHK অ'কে 2 BHK 2 BHK এটা কিমান খৰচা হয় মানে টেৰেছ চাদ দিছে নে নাই দিছা নে চাদ লাগিব তোমাক ফাৰ্ষ্ট ফ্ল'ৰটো দি আছে মানে প্ৰথম চাদখন ছেকেণ্ডখন টিঙে ধৰি লওক আচ্ছা 25 এৰাউণ্ড 25 আৰু কি থাকে বস্তু এটা স্পেচিফিক কিবা থাকে নেকি কমপ্লিট আপুনি ৰেডি টু মুভ কাইণ্ড অফ মানে কমপ্লিট বিল্ডিং থিয় হৈ যাব টাইলছ থাকিব ইলেক্ট্ৰিক থাকিব বাথৰুম 25ত বনি যাব আপোনাৰ এৰিয়াটোৰ ওপৰত ডিপেণ্ড কৰিব সৰু এতিয়া কিমান 1000 মান কনচিডাৰ কৰিছে 1000 স্কয়াৰ ফিট মান কনচিডাৰ এৰিয়া মানে ডেৰ কথা ধৰিলা ডেৰ কথাতো আপোনাৰ মোটামুটি 2000 প্লাছ এৰিয়া আহি যাব 2500 এৰিয়া আহি যাব আৰামছে তো হেতুত খৰচা পাই যাব 50 প্লাছত আহি যাব স্কয়াৰ ফিট ডিপেণ্ডেন্ট হয় ইউজুৱেলি প্ৰাইচ বিলাক মানে এইটো ধৰি লওক মাটিৰ প্ৰাইচটো বেলেগ বেলেগ হৈ যাব জেগাত ঠিক আছে কিন্তু যিখিনি বস্তু থাকে সেইখিনিতো চেম থাকে চাগে যিখিনি ইউজ হ'ব মেটেৰিয়েল ৰ মেটেৰিয়েলৰ দাম হেৰি কৰে জেগা লৈ আপাৰ আসামত অলপ কাইণ্ডলি কম্পাৰেটিভলি বেছি 8-10% বেছি হৈ যায় কিন্তু ৰেটটো আমি সেমে ৰাখো সবতে মোটামুটি এইটো ধৰি মই যে গুৱাহাটীত মাটিখিনি ল'লোঁ ঠিক আছে তোমালোক যদি 200 স্কয়াৰ ফিট হ'ব তেতিয়া 50 লাখ মানত হৈ যাব ঘৰ 2500 এৰাউণ্ড হৈ যাব আমি তাত ক্লায়েণ্টৰ হেৰি সুধিম তেওঁলোক কি কি প্ৰিফাৰ কৰে ৰিকুৱাৰমেণ্ট কেনেকুৱা মেটেৰিয়েল লাগিব কি লাগিব সেইটোৰ ওপৰত ডিপেণ্ড কৰি ভেৰি কৰিব ব্ৰেণ্ডৰ ভেৰাইটি আছে একেবাৰে হেৰিয়ালৈকে ন এই ইণ্টেৰিয়ৰলৈকে ইণ্টেৰিয়ৰটো এক্সট্ৰা আচ্ছা ইণ্টেৰিয়ৰ এক্সট্ৰা ঘৰটো লাগে আৰু বেয়া নহয় তথাপি ন পেইণ্ট কৰা যায় টাইলছ মেইন কথা আপোনাৰ ক্লায়েণ্টৰ হেডেক নাথাকে গোটেই বস্তুখিনি আমাৰ গ্ৰুপ থাকে গ্ৰুপত তেওঁলোকে আপডেটবিলাক পাই থাকে আৰু তেওঁলোকে আমাক কথা পাতিবলৈ আমাক পায় মানে একচুৱেলি আৰু কি হয় এগ্ৰিমেণ্টত যি মেটেৰিয়েল দিওঁ বুলি কওঁ সেইটোৱে থাকে ডেইলি ফটোজ আপলোড হৈ থাকে গ্ৰুপ তো অনাৰেও দেখি থাকে তেওঁলোক যে ইয়াতে নাথাকেও আমাৰ ক্লায়েণ্ট আছে তেনেকুৱা বাহিৰত থাকে তো হোৱাটছএপ গ্ৰুপতে হয় এনেকুৱা আমাৰ বাহিৰৰ বিদেশৰো ক্লায়েণ্ট আছে মইতো এনেই মানে চাওঁ আৰু ইয়াত ধৰি লওক ফ্লেট এটা যদি লোৱা তুমি 3 BHK এতিয়াতো 70 ওচৰ হৈ গৈছে ঠিক আছে তাতে তুমি ফ্লেট হিচাপে থাকিবা তাতকৈ দিয়া তুমি মাটিখিনি লৈ লোৱা 50-60 লাখ 80 লাখে ধৰা 50 আৰু 130 ধুনীয়াকৈ হৈ যায় মানে আৰু ঘৰত থকাৰ হেৰিটো বেলেগ ন পৰিৱেশটোৱে বেলেগ হৈ যায় ফ্লেটত সেই মুকলি বতাহ নিকা এইটো নাথাকে ন আমি এটা জেগাত চাবলৈ গৈছিলোঁ মানে তো তেওঁলোকে 3 BHK আৰু ফ্ৰণ্টত 3 BHK দুইটা একেলগে লৈ লৈছে 1.4 CR চাগে 1.4 CR ঠিক আছে সেইটো খৰচাততো দুমহলীয়া ঘৰে বনি যাব দেখোন মাউচ কাৰ্টত যদি আমি ধৰি লোৱা এইবিলাক কি আছে নাৰেংগী পাৰ হৈ পানী খাই তোমালোকে গুৱাহাটীতো চাৰ্ভিচ প্ৰভাইড কৰা গুৱাহাটী গোটেই অসমতে কৰোঁ মেক্সিমাম প্ৰজেক্ট আমাৰ গুৱাহাটীত বহুত প্ৰজেক্ট কৰি আছোঁ ভালকৈ পাতিব লাগিব তেতিয়াহ'লে কথা ফিউচাৰত ইয়াতে খালি মানুহবিলাক অকণমান সজাগ হ'ব লাগে কি হয় মানুহ অকণমান সজাগ হ'ব লাগে ইয়াতে সজাগটো কি কেনেকুৱা হয় ছাপ'জ কোনোবা এটা ফাৰ্মক দিলে কনষ্ট্ৰাকশ্যন কোম্পানীক দিলে বনাবৰ কাৰণে চ' তেওঁলোকে ষ্টাৰ্টিঙত কয় মই অকল গ্ৰাউণ্ড ফ্ল'ৰটো বনাম ঠিক আছে গ্ৰাউণ্ড ফ্ল'ৰটো বনাই এগ্ৰিমেণ্ট কৰি ল'লে তো কনষ্ট্ৰাকশ্যন কোম্পানীটোৱে কি কৰে গ্ৰাউণ্ড ফ্ল'ৰ হিচাপতে গোটেইখিনি বনাই দিয়ে ফাউণ্ডেশ্যনৰ পৰা ষ্টাৰ্ট কৰি কলম হওক গোটেই হওক তো গ্ৰাউণ্ড ফ্ল'ৰ হিচাপত বনাই দিয়ে কিন্তু বহুতে এনেকুৱা নুসুধে কি হয় আপোনালোকৰ ফিউচাৰ প্লেন কি ফাৰ্ষ্ট ফ্ল'ৰ এক্সটেণ্ড কৰিব পিছলৈ ভাৰ্টিকেল এক্সটেনশ্যন ছেকেণ্ড ফ্ল'ৰ কৰিব তো তেতিয়াহ'লে কি হয় অনলি গ্ৰাউণ্ড ফ্ল'ৰ হিচাপত বনালে চব কম্প্ৰমাইজ হৈ যায় বস্তু কমতে হৈ যায় ফিউচাৰ ওপৰত ভাৰ্টিকেল এক্সটেনশ্যন কৰিব নোৱাৰে তো এইটো অকণমান জানিব লাগে আৰু যাক বনাব দিব ন সিহঁতক ক'বলৈ আমি ফিউচাৰত ভাৰ্টিকেল এক্সটেনশ্যন কৰিম G+1 G+2 প্লেন আছে ঠিক আছে তো সেইটো হিচাপত ক'লে সেইটো হিচাপত তলৰ পৰা বস্তুবিলাক উঠি আহে তো বহুতে নকয় বহুত কনষ্ট্ৰাকশ্যন কোম্পানী নুসুধেও তো ফিউচাৰত মানুহবিলাকে প্ৰব্লেম পায় আমাৰ ইভেন মাটি থাকে এইটোত আমি এনেকুৱা কৰিলোঁ এইটো উঠাব পাৰিম নে নোৱাৰিম তো প্ৰব্লেম আহি যায় তো অকণ মানুহবিলাকে জানিব লাগে সৰু বস্তু কিন্তু সেইটো বহুত ডাঙৰ বস্তু মানে এনেকুৱা কথা সেইটোৰ ওপৰতে গোটেই ঘৰটো আপোনাৰ ষ্ট্ৰাকচাৰটো ডিপেণ্ড কৰে গম পাইছোঁ কিন্তু তোমালোকৰ যিখিনি ধৰি লওক অপনেণ্ট আছে এতিয়া বৰ্তমান হেৰিয়ত ৰেটবোৰ ওচৰা-ওচৰি থাকেনে নে তোমালোকৰ অকণমান কম বেছি বুলি নকওঁ তেওঁ বা কি চেঞ্চত কি মেটেৰিয়েল লৈ পেলাই কি দিছে তেনেকুৱা কথা হৈ যায় মানে আমি কনচিডাৰ কৰা মেটেৰিয়েলটো আমাৰ এটা ৰেট হ'ল তেওঁ কনচিডাৰ কৰা মেটেৰিয়েলটো হয়তো আমাতকৈ বেছি কষ্টলিও হ'ব পাৰে সেইকাৰণে কিজানি ৰেট বেছি বা কম দামী হ'ব পাৰে সেইকাৰণে কিজানি ৰেট কম সেইটো একজেক্টলি কোৱাটো টান মানে গম পাইছোঁ টাফ জব সেইটো আমাৰ কাৰণেও দিগদাৰ হ'ব তেতিয়াহ'লে অকণমান বস্তুটো কম্পেয়াৰ কৰিবৰ কাৰণে কম্পেৰিটিভ মাৰ্কেট ৰেট কম আমি আছোঁ গুৱাহাটীত চাব গ'লে আমাতকৈ কমত অলমষ্ট ব্ৰেণ্ডেড বস্তু দি নাই আমি ব্ৰেণ্ডেড বস্তু দিওঁ ব্ৰেণ্ডেড বস্তু আমি যিটো ৰেট দিওঁ ব্ৰেণ্ডেড বস্তু দি গুৱাহাটীত কম্প্ৰমাইজটো কিহত কৰাগে প্ৰফিট মাৰ্জিনত
মানে কিহত থাকে তোমালোকৰ কম্প্ৰমাইজ নাই ৰেটটো আমি ষ্টাৰ্টিঙতে ৰেটটো তেনেকৈ ষ্টাৰ্টিঙতে ৰেটটো থাকে কিছুমানে প্ৰফিট মাৰ্জিন বেছি উলিয়াবৰ কাৰণে ৰেট বঢ়াই থৈ দিয়ে আমি মানে প্ৰফিট এভাৰেজ এটা চবতে ধৰি পেলাই গোটেই কামখিনি কৰোঁ আমাৰ কি হয় ইণ্ডাষ্ট্ৰীবিলাকত চলি থাকে কাম বেলেগত চলি থাকে তো আমাৰ তাৰ পৰাও ৰেভিনিউ জেনেৰেট হৈ থাকে বেলেগ 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 ভাৰ্টিকেলছ আছে কাৰণে আমাৰ জেনেৰেট হৈ থাকে আমি অকল মানে ঘৰে নবনাওঁ যে সেইটো কাৰণে আমাৰ জেনেৰেট হৈ যায় কিন্তু অকল যদি ঘৰ বনায় তেতিয়া তেওঁ ধৰক প্ৰফিট মাৰ্জিনটোৰ কথা বেছিকৈ চিন্তা কৰিব লগা হয় চাগে তেনেকুৱা হ'ব পাৰে অফিচ এক্সপেন্সেছ বহুত থাকে ষ্টাফ আপুনি চলোৱা বিৰাট দিগদাৰ অ'কে মোৰে অৱস্থা বেয়া হৈ গৈছে ইয়াতে সৰুৱেটো চলাওঁতে এওঁলোকেতো কোম্পানী চলাই আছে ডাঙৰ ডাঙৰ মানে নিজে পইচা নাথাকিলেও ষ্টাফকটো চেলাই দিবই লাগিব সেইটোতো মানে সেইটো টাইমো আহে কেতিয়াবা আমাৰ কিয় নিজৰ পকেটত পইচা নাইকিয়া হৈ যায় কিন্তু ষ্টাফক ইণ্ডাষ্ট্ৰীবিলাকত কাম কৰিলে পইচা সোমাই দিব লাগে ঠিক আছে তেতিয়া প্ৰব্লেম আহি যায় বহুত পইচা সোমাইছে কিন্তু টাইমত জল্দি বিলো হয় সোনকালে শেষ হৈ গ'লে উইদিন 15 days বিল হৈ যায় কিন্তু মানে হিউজ এমাউণ্টৰ পইচা এটা সোমাই যায় কিন্তু আমাৰ ধৰি লও যেতিয়া ঘৰটা বনোৱা হয় তোমাক যেনে খবৰ কৰিলো ফাৰ্ষ্ট ঠিক আছে অবভিয়াছলি মই বেলেগ এটা মানুহ কৰিমেই মানে ফোন চেম কনষ্ট্ৰাকশ্যন কোম্পানী আৰু ফাৰ্ষ্ট এইটো আহে যে অ'কে 5 লাখ কম দেই ঠিক আছে মনটো তালৈ গুচিয়ে যায় মানে সেইকাৰণে মই ক'লো মানুহবিলাকে অকণমান সজাগ হৈ জানিব কি মেটেৰিয়েল দি আছে কি একচুৱেলি ডিজাইনটো ল'ব লাগে গম পাইছোঁ ষ্ট্ৰাকচাৰেল ডিজাইন বুলি থাকে সেইটো ল'ব লাগে কি কি মেটেৰিয়েল দি আছে কি চাইজৰ কি বস্তু দি আছে আপোনালোকে ঘৰ এটা বনোৱাৰ আগত অকণমান আইডিয়া এটা লৈ ল'ব মেটেৰিয়েলছখিনি তেতিয়া এটলিষ্ট আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব কাৰণ যিটো 10 লাখ টকা কম বাজেট কৰিছে মেবি তাত মেটেৰিয়েলছখিনি সস্তীয়া মেটেৰিয়েল লগাই আছে আপোনালোকে পাছত গম পাব যিটো আমাৰ দিগদাৰ কৰিব পাৰে আচ্ছা তেতিয়াহ'লে মানে জাষ্ট আমাৰ অডিয়েঞ্চৰ কাৰণে কৈছোঁ একদম পইণ্ট ৱাইজ কৈ দিবা নেকি যে যদি ছাপ'জ কাৰোবাক কণ্টেক্ট কৰে কোনোবা এজন আমাৰ অডিয়েঞ্চে বা যিকোনো এজন মানুহে তো ঘৰ বনাবৰ আগত যেতিয়া কোম্পানী এটালৈ কণ্টেক্ট কৰে তো কি কি পইণ্টকেইটা তেওঁ মানে একদম গুৰুত্ব দিব লাগে যে এক মেটেৰিয়েলছ ষ্টাডি এনেকৈ তেওঁ মানে মাইণ্ডটো ডিটাৰমাইন কৰি ল'ব লাগে যে মই ঘৰটো বনাম মোৰ বাজেট এইখিনি ছাপ'জ তেওঁ এটা ফিক্স বাজেট লৈ ল'ব লাগে মোৰ মতে যদিও একেবাৰে একজেক্ট লোৱা সম্ভৱ নহয় বোলে মই 30 লাখত বনাম 30 লাখ এটা ধৰি পেলাই তেওঁ চলিলে তেতিয়া তেওঁ ধৰিব পাৰিব যে তেওঁ 30 লাখৰ বাজেটৰ ভিতৰত এটা কোম্পানীক ধৰক ছাপ'জ আমাকে কণ্টেক্ট কৰিলে আমি 30 লাখৰ ভিতৰত কি দি আছোঁ এখন কোটেশ্যন ল'লে নেক্সট আৰু বহুত আছে ল'ব লাগে তেনেকৈ কোটেশ্যন বেলেগ ল'লেহে আপুনি কম্পেৰিজন হ'ব তেতিয়া গম পোৱা যায় কম্পেৰেটিভ ষ্টাডিটো তেতিয়াই বনাব পাৰিব যে মানে ক্ৰিষ্টেল ক্লিয়াৰ হ'ব লাগে মানে আমি বস্তুখিনি ক্লায়েণ্টক আমাৰ এটা প্লাছ পইণ্ট বুলিয়ে কওঁ মই সেইটো আমি ক্ৰিষ্টেল ক্লিয়াৰকৈ কৈ দিওঁ যে এইখিনি বস্তু দিওঁ তেনেকুৱা কথা নহ'লে তেওঁলোকে তাতকৈ বেলেগ বস্তু বিচাৰিলে ৰেটটো ভেৰি কৰিব মানে কমৰ ল'লে কম হ'ব বেছি এশজন ক্লায়েণ্টৰ 96-7 জনক সন্তুষ্ট কৰি পেলাই বহুত 3জন 4জনটো কেতিয়াও সন্তুষ্ট নহয় 100% এইটো কেতিয়াও সম্ভৱ কাষ্টমাৰ ছেটিছফেকশ্যন 100% কেতিয়াও নহয় কোনো বিজনেছতে নহয় কোনো নহয় যদি কৈছে সেইটো সম্ভৱো নহয় দোকানত গ'লে আপুনি বেয়া বস্তু পাই যায় কেতিয়াবা 3-4জনটো কথা নিমিলিব কিবা হ'ব সেইটোতো হ'বই ৱাইন শ্বপৰ বাদে চাগে নাই নেকি 100% কাষ্টমাৰ ছেটিছফেকশ্যন আমাৰ আজি যথেষ্ট সময় হৈছে কথা পাতিছোঁ আৰু 56 মিনিটছ বাকী এই বিজনেছৰ যি মানে আগবাঢ়ি গৈছে মূল মন্ত্ৰ কি আমাৰ কাৰণে যদি কিবা দিব বিচাৰা ছাকচেছ হ'বলৈ বিজনেছত ছাকচেছ হ'বলৈ প্ৰথম হ'ল ডিটাৰমিনেশ্যন লাগিব মাইণ্ডটো ডিটাৰমাইন কৰিব লাগিব আৰু যদি পাৰ্টনাৰশ্বিপ কৰে বা কাৰোবাৰ লগত কৰে পাৰ্টনাৰজন চিলেকশ্যনটো সঠিক হ'ব লাগিব যে পাৰ্টনাৰশ্বিপটো এনেকুৱা বস্তু আপোনাৰ ভাল বন্ধুজনো আপোনাৰ পাৰ্টনাৰ নহ'বও পাৰে আপুনি নোৱাৰিবও পাৰে কাৰণ আপুনি একেখিনি কামেই কৰিব নহয় মোৰ একদম বেষ্ট ফ্ৰেণ্ডজনৰ লগত যে মোৰ পাৰ্টনাৰ হ'ব এইটো নহয় কাৰণ আপুনি যি কৰিব বেষ্ট ফ্ৰেণ্ডজনো কৰিব আপোনাৰ ভাগৰ লাগিলে সিও ভাগৰ লাগিব 95% অপিনিয়ন মিলিব লাগিব মেইন অপিনিয়ন মিলিব এইটো নহয় যে পাৰ্টনাৰশ্বিপ হ'লে দুজন বেষ্ট ফ্ৰেণ্ড নহয় দুজন ফ্ৰেণ্ড হ'ব পাৰে কিন্তু তেওঁলোকৰ অপিনিয়নটো মিলিব লাগিব অ'কে মেইন মন্ত্ৰটো সেইটোৱে ভাল লাগিলে মূল মন্ত্ৰটো আৰু ময়ো আমাৰ বিষ্ণুজ্যোতি সন্দিকৈক ধন্যবাদ জনাইছোঁ তুমি কাৰণে আজি মোৰ যথেষ্ট সুবিধা হৈছে নহ'লে অকলে অকলে অৱস্থা বেয়া গ'ল মোৰ আজি তাকে মোৰ দুদিনমান আগতে ই ক'লে যে বিষ্ণু এনেকৈ প্লেন কৰিছোঁ আহাচোন কথা পাতোঁ মইতো কৰি চাওঁ তো অকলে গ'লে বৰ লাগে কেতিয়াবা পাৰ্টনাৰ থাকিব লাগিলে ভাল লাগে আমাৰ আৰু আহিব আৰু মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ আপোনালোকে আমি মানে যেনেকৈ ধৰি লওক দুজন হোষ্ট থাকিলে মই এইফালে আছোঁ এজন আমি অডিয়েঞ্চৰ পৰা ল'ম এতিয়া নেক্সট তো গোটেই প্ৰগ্ৰেমটোত আপোনালোক আমাৰ লগত জড়িত হৈ থাকিব ফোন কলৰ থ্ৰুত মানে যোগেদি আৰু মই চৌটো আমি লাইভ কৰিবলৈ প্লেনিং কৰি আছোঁ মই নাজানো কিমান সোনকালে কৰিব পাৰোঁ আৰু যদি লাইভ কৰি থাকোঁ আপোনালোকে সেইমতে আমাৰ ফোন কৰি বা কিবা সুধিব পাৰিব এতিয়া ধৰি লওক এই প্ৰগ্ৰেমটো চাই যোৱাৰ পাছত বহুত মানুহ থাকিব যাৰ কুৱেশ্যনছ কিছুমান থাকি যাব যিহেতু মই সুধিব নোৱাৰিলোঁ তো যদি মানে নেক্সট তেনেকৈ বহা হয় আপোনালোকে ডাইৰেক্ট কথা পাতিব পাৰিব কম টাইমত গোটেইখিনি কুৱেৰি আহি নপৰে বস্তু বহুত থাকি যায় মই যদি ঘৰ গৈ যদি মই এইটো কথা সুধিব পাৰিলোঁ তো নেক্সট টাইম ডাইৰেক্ট আমি ফোন কল কৰিব পাৰিব আমি আশা কৰিছোঁ 2 মাহ 3 মাহ 4 মাহ পাছত আকৌ এদিন বহিম ঠিক আছে তেতিয়া আপোনালোকে ডাইৰেক্ট কথা পাতিব ঠিক আছে আৰু আমি শেষ কৰাৰ আগতে অডিয়েঞ্চক কিবা ক'ব বিচাৰিব নেকি
যোৱাৰ আগতে মানুহবিলাক এইফালে আছে যোনবিলাক মানুহে কনষ্ট্ৰাকশ্যন কৰিম বুলি ভাবিছে তেওঁলোক অকণমান সজাগ হওক তেওঁলোকে জানি লওক কেনেকৈ কি কাম হয় কি মেটেৰিয়েল দি কৰিব অকণমান মাৰ্কেটখন ষ্টাডি কৰক ঘৰ বনোৱাৰ আগতে তাৰপিছত ঘৰটো বনাওক আৰু এটা ৰিকুৱেষ্ট থাকিব আমাৰ অসমীয়া ল'ৰাবিলাক ওলাই আহক যাতে আমাৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টটো হয় আমাৰ মুখ্যমন্ত্ৰীয়ে যোনটো সপোন দেখিছে যে 5খন ৰাজ্যৰ ভিতৰত অসমক আনিম তেতিয়াহে সম্ভৱ হ'ব যদি আমাৰ ল'ৰাবিলাক অসমীয়া ল'ৰা ছোৱালী ওলাই আহে ল'ৰা বুলিয়ে নহয় ল'ৰা ছোৱালী সকলো তেতিয়াহে আৰু দিব পাৰি আশা কৰিছোঁ আপোনালোকে আজি এপিছ'ডটো চাই ভাল পালে থেংক ইউ বিষ্ণু তোমাকো আৰু তোমালোকলৈ থেংক ইউ অহাৰ কাৰণে মই বহুত কথা শিকিব পাৰিলোঁ আৰু নতুনকৈ কিবা প্লেনিং কৰিম চাগে এতিয়া মই আশা কৰিছোঁ তোমালোকে হেল্প কৰিব পাছত যিহেতু লগৰে হয় বিৰাট ভাল লাগিলে আমাৰো থেংক ইউ লগ পাই আছোঁ এটা নতুন ভিডিঅ' অতি সোনকালে এই অজান্তিক সমজিয়াত গুড নাইট শুভৰাত্ৰি